এটা তুমি রেকর্ড Okay. Okay, recording started. Okay, start. Divesh. আচ্ছা গুড ইভিনিং বন্ধুসকল আজি আমাৰ সান্দে কি পাঠশালা যোনটো সিৰিজত চলি আছে আজি এটা নাটক সিৰিজ যত আপোনালোকক আমি এটা আজি সাইকোলজি আৰু বডি ল্যাঙ্গুৱেজ অফ ফেস ৰিডিং আজি টপিকটো টাচ কৰিম আপোনালোকক আৰু এই সেশনটো ল'ব আজি আমাৰ বন্ধু প্ৰাঞ্জল গোস্বামী সো আজি এই সেশনটো পা আপোনালোকে এনেকা নলেজ আয়ত্ত কৰিব পাৰিব যোনটো আপোনাক এজেন্সি কেৰিয়াৰত এটা ইম্পৰ্টেন্ট মাইলস্টোন এটা স্টেপ মানে এটা প্ৰুফ হ'ব ইট ইজ এ মাইলস্টোন এই নলেজটো এটা মাইলস্টোন যত আপুনি এই নলেজটো লৈ আপুনি পাতনি নেপাতো তাৰ লগত এই কাস্টমাৰটো মোৰ লগত মোৰ পজিটিভ ৰিএকশন দিব নে নেগেটিভ ৰিএকশন দিব সো আমি জাজ কৰিব পাৰিম দিস আজি ক্লাছটো কি কৰি আপোনাক এটা কোনে সিক্স সেন্স যে কয় সিক্স সেন্স এই সিক্স সেন্সটো বিষয়ে অলপ উজাগৰ কৰিব আপোনাক সিক্স সেন্সটো কেনেকৈ আমি ৰিড কৰিব পাৰোঁ সিক্স সেন্সটো কাট কয় এই বস্তুটোহে আপোনাক আজি শিকাব এণ্ড দিস ইজ এ সাইন্টিফিক ষ্টাডি এণ্ড ইট ইজ এ সাইন্টিফিক শেয়াৰিং এইটো মানে মোৰ প্ৰাঞ্জলক কোৱাৰ কথা নহয় ইটছ এই কথাটো কোৱা হৈছে যে প্ৰফেশ্যনেল সো আমি আজি টপিকটো যোৱা আগতে let us start with the daily prayer of the Sunday ki Pathshala. So all of us let us get together to start the daily prayer. So moi start kori moi porim. Who will lead the prayer? Aji prayer kuntu lead koribo? Sa moi koru. Kora? Yes. Everyone be ready. Akwa. ঈশ্বৰ মোক সেই বস্তুবোৰ সলনি কৰিবলৈ সাহস দিয়ক ঈশ্বৰ মোক সেই বস্তুবোৰ সলনি কৰিবলৈ সাহস দিয়ক যাক মই সলনি কৰিব পাৰো যাক মই সলনি কৰিব পাৰো মোক এই বস্তুবোৰ স্বীকাৰ কৰিবলৈ শক্তি প্ৰদান কৰক মোক এই বস্তুবোৰ স্বীকাৰ কৰিবলৈ শক্তি প্ৰদান কৰক যাক মই সলনি কৰিব নোৱাৰো তথা পাৰ্থক্য জানিবলৈ মোক শক্তি দিয়ক Thank you. So, okay. Thank you, Prabhu. Thank you, God. Thank you, Bibla, for leading the prayers. আজি এই সেশনটো সো এতিয়া মই আৰু সময় নলওঁ কিন্তু অলৰেডি সেশনটো অলপ আমি দেৰি অহাৰ কাৰণে গাইজে অলপ কেইটামান দেৰি অহাৰ কাৰণে আমি অলপ লেট হ'ল সো লেট আছ গো টু দ্য সেশন I request Pranjal to continue the session to take the important session. Thank you, Devesh. Thank you, Devesh. Welcome. You are sharing. Good evening, friend. 1 second. Yeah. You are sharing কৰিব নে Pranjal? Sharing হিচাপে কৰিলে বহুত দেৰি লাগি যাব মই জাস্ট বস্তুটো কৰিম এটা ধৰ শেয়াৰ দুটা এটা কৰিম কিন্তু শেয়াৰিং কৰিব লাগিলে বহুত দীঘলীয়া হৈ যাব তাৰ মানে যদি মই শেয়াৰ কৰো it will take more than 3 to 5 years তো আমি ইমানখিনি দৰকাৰ নাই আমি এজেন্সি সবতকে ডাঙৰ বস্তু এটা শিকাবলৈ গৈছে যোনটো আপোনাৰ প্ৰফেশনাল লাইফত বহুত ধৰণে কামত দিব পাৰ্সোনাল লাইফতো ডেফিনেটলি কামত দিব Pranjal, let me interfere. Yeah. এক সেকেন্ড সো আমাৰ মানে বাজেটকে আমাৰ আজি সেশন বেছি নাই কিন্তু কেজমান মানে কি ভিডিওটো যদি অন কৰা যায় আমি কেজমান গম পাব কোন আছে কোন নাই মানে আমি আন্ধাৰৰ মানুহ লগত কথা পতা হৈছিল ভূতৰ লগত কথা পতা হৈছে আমি চেহাৰাটো দেখিলে গম পাম আৰু এনেও বহুত সানডে এক সপ্তাহতে এদিন লগ পাওঁ সো চেহাৰা কিটা চালে বিৰাট ভাল লাগিব নহয় জানো yes true এক সপ্তাহ এইটো যদি চাব পাৰিলে অলপ তো फ्रेंड्स আপোনালোকে ভিডিও বন কৰক তেতিয়া ইন্টাৰেকশন আৰু এটো ওয়ান টাইপ অফ ইন্টাৰেকশন হ'ব আপুনি নিজেও চাব গম পাব আপুনি কাবাক লগ ধৰ পাৰিলে আপুনি বস্তুবোৰ গম পাব কেনেকুৱা কি হয় কি নহয় এটো বহুত মানে সৰি প্ৰাঞ্জল এটা কন্টিনিউ কৰা প্লিজ গো হেড ওকে फ्रेंड्स আমি কাস্টমাৰ লগ পাওঁ এটো ইয়াৰ বস্তুটো হৈ গল এটো সাইন্টিফিক ৰিজন সাইন্টিফিক কিছুমান মানে ষ্টাডি কৰা হৈছে তাৰ ওপৰত ডিপেন্ড কৰি মানুহজনক আমি ৰিড কৰিব পাৰো হয়নে ৰিড কৰা কিছুমান প্ৰসেস আছে এটো থ্ৰদি আমি মানুহজনক এটা সব কাস্টমাৰ এজনৰ লগ কৰাৰ আমি যেতিয়া যাওঁ প্ৰথমবাৰ তেওঁক লগ কৰো তেওঁ মুখখন নুখোলাৰ আগতে আমি কিছুমান বস্তু তেওঁৰ বিষয়ে যদি আমি জাস্ট তেওঁক লগ পাই গম পাই যাওঁ তেতিয়ালে আমি গম পাম আমি কি ধৰণে আমাৰ কথাবোৰ ষ্টাৰ্ট কৰিব লাগে হয়নে আপুনি কাস্টমাৰজন যেতিয়া লগ পায় প্ৰথম লগ পায় বা দ্বিতীয়বাৰ তৃতীয়বাৰ লগ পাইছে প্ৰথমতে আপুনি মানুহজন লগ পায় তেওঁ কি বস্তুটো দেখা পায় কি বস্তুটো আপোনাৰ চকুত আহে কি বস্তুটো আপোনাৰ দৃষ্টিভংগী হয় মানুহজনক ধৰিলে আপুনি লগ পালে প্ৰথম লগ পালে তো প্ৰথম আপোনাৰ কি বস্তুলে আপোনাৰ দৃষ্টিভংগীটো যায় কওকচোন মানুহ এজনক লগ পালে আপুনি কি বস্তুটো প্ৰথম দেখা পায় তেওঁ
প্লিজ তেওঁৰ ইন্টাৰেকশন নকৰিলে আজি ক্লাছটো ভাল নাপাব তেওঁৰ কি দেখা ফেচৰ পায়? এক্সপ্ৰেছনটো মানে কি তেওঁ মোক লগ পাই ভাল পাইছে নে বেয়া পাইছে তেওঁ মুখখন দেখিলে আমি গম পাওঁ যে মানে মোক লগ পাই কেনেকুৱা পাইছে তেওঁ মানে Face to চাই। আলটিমেটলি আমি প্ৰথম মানুহজনৰ ফেচটো দেখো হয়নে Face-টো বডি দেখো। মুভমেন্টটো পিছৰ কথা আপুনি প্ৰথমতে মানুহজনৰ ফেচটো দেখা পায় হয়নে যাকে লগ ধৰে এটা মিডুলাই লগ কৰিলো মই মন্দিলে প্ৰথম চেহেৰাটোহে দেখিম হয় নহয় তাৰপিছত মিডুলাই মোক ভাল পাইছে নে বেয়া পাইছে প্ৰথম কথা জাষ্ট আমি যেতিয়া প্ৰথম তেওঁক লগ পাম তেতিয়া মিডুলাৰ ফেচখন দেখা পাম এতিয়া ধৰি লওক দিবেশৰ ফেচখন প্ৰথমতে মোৰ কথা কৈ থাকিব তাৰ ফেচখনত প্ৰথম কোনটো বস্তু আপোনাৰ চকুত পৰে চকুকেইটা মানুহৰ হে চকুকেইটা চকুকেইটা yes true তো আমি চকুকেইটা লৈ তেওঁক টাৰ্গেট কৰিব পাৰো কথাটো ষ্টাৰ্ট কৰিব পাৰো তা সব চকুকেইটা আপোনাৰ বস্তু থাকে বোলে চকুৱে কথা কয় হয়নে ৰাইট হয় যদি আপুনি মানুহজন লগ পোৱালৈকে তেওঁ চকুটো যদি ডাঙৰ হৈ যায় আপোনাক লগ পোৱাৰ পিছত তেওঁ চকুৰ যদি মনিটো অলপ হলেও ডাঙৰ হয় নহয় তেতিয়া গনি পাব that man is attracted towards you বা সেই মানুহজনে আপোনাৰ কথাখিনি শুনিব বিচাৰিছে বা আপোনাৰ লগত ইন্টাৰেকশন কৰিব বিচাৰিছে মাইল্ড চেঞ্জ এটা হয় আপুনি চাব ভালকে মনোযোগ দিব আপুনি প্ৰথম কোনবাজনক লগ পাইছে প্ৰথম যেতিয়া তেওঁক লগ পাইছে his eyelids will slightly open যদি হয় তেতিয়া গম পাব যে সেই মানুহজনে আপোনাৰ লগত ইন্টাৰেকশন কৰিব বিচাৰিছে হয় না আমি তেওঁক কি কয় আমি কিছুমান বস্তুৰে ষ্টাৰ্ট কৰিব পাৰো সক আমি কি হয় জেনেৰেলি এলআইসি এজেন্ট বা আমি বৰে প্ৰথম ডাইৰেক্ট এলআইসি বুলি ক'লে মানুহটো পলাই না যায় জানো আমি যদি এনেকুৱা ধৰণে ষ্টাৰ্ট কৰো যে আমি এলআইসি প্ৰথমতে কথা নকয় তো আপুনি লগ পালে লগ পালে গলে দাদা ভালনে ঠিকে আছে এনে ফেস টু ফেস বহিলে তো আপুনি তেওঁ চকুলে চালে দেই চকুলে চালে এটা বস্তু চাব যোনটো বস্তু ধৰক মই এটা শেয়াৰ কৰিবলৈ দিগদাৰ হৈছে ইয়াত মোৰ কেপছটো পৰা শেয়াৰ হোৱা নাই তো সেই বস্তুটো যদি চাই আপুনি তেতিয়া আপুনি গম পাব তেওঁৰ লাইফত কি চলি আছে what is happening in social life or personal life আৰু তেওঁৰ social life কি চলি আছে সেইটো যদি আপুনি জাস্ট এনে কথাৰ মাজতে উলাই দিব পাৰে তেতিয়া সেই মানুহটো আপোনাৰ লগত ওপেন হৈ যাব আৰু যেতিয়া মানুহজন ওপেন হ'ব তেতিয়াহে আপুনি কামটো কৰিব পাৰিব তো কেনেকৈ গম পাব সক এটা মই জাস্ট মোক কাৰ্জাৰ দেখাইছো আপুনি স্ক্ৰিনখন দেখি আছে মই কাৰ্জাৰলৈ লিখিছে নে কাৰ্জাৰলৈ লিখিছে নে নাই দেখা ন একোই দেখা নাই ৰব মই চাও এই স্ক্ৰিন শেয়াৰিংটো দিবেশ স্ক্ৰিন শেয়াৰটো তুমি ওপেন কৰি দিয়া কিমবুক হেই কৰি দিয়া এবল কৰি দিয়া স্ক্ৰিন শেয়াৰটো এবল হেই কৰি দিয়া স্ক্ৰিন শেয়াৰটো মোক কৰিবলৈ কাৰণে পাৰমিশন দিয়া স্ক্ৰিন শেয়াৰ ইয়াত নাহে নেকি ইয়াত অহা নাই আহে তলত আহিব শেয়াৰ মাল্টিপল স্ক্ৰিন শেয়াৰ মাইলে হল মাল্টিপল এলাও মাল্টিপল allow multiple multiple put in waiting room allow to multi pin আহিছে মাল্টিপ no শেয়াৰিং শেয়াৰ স্ক্ৰিনত দবালে তাত আহি যায় মাল্টিপল শেয়াৰিং বুলি আহিব চোৱাটো শেয়াৰিংত আহিলে কি allow Share multiple whiteboard participants to আহিছে share multiple cell to share নাই হা না হাতু মোক share white board camera screen আচ্ছা মই তোমাক হোস্ট বনাই screen share আহে you make me host otherwise it will be better screen share আহে নেকি screen share আহে screen share মাৰ এটো কি আছে start recording or casting start now বুলি আহিছে না এটো তোমাৰটো আহি গল তোমাৰটো নহয় তলত আহে allow let me make you তোমাক হোস্ট কৰি দিছো okay make me host that will be better কৰিলো that will be much better okay ঠিক আছে সব সবে জুম কৰি অলপ চাব পাৰে নিজৰ স্ক্ৰিনটো অলপ জুম কৰিলে আপুনি বস্তুটো ক্লিয়াৰ হ'ব দেখিছেনে মই জুম কৰিছো মই জুম কৰিছো না মই জুম কৰি লৈছো দেখিছেনে দেখিছে চকুবোৰ দেখিছে ওকে মই দেখিছো দেখিছে ওকে সব নাই দেখা যদি জুম কৰি ললে নিজে স্ক্ৰিনটো চাব আমি প্ৰথম চকুটোত চাও আমি সব ইয়াত কেইটা ধৰণৰ প্ৰথম চকুৰ লগত চকুৰ চেলাৰটো ফটককে চকুত পৰে হয়নে চকুৰ চেলাৰ ৰাইট
ইয়াত অহা নাই, এইটো কি ইয়াত দেখাইছে? একো অহা ইয়াত নাই। চকুৰ আইডিয়া নহয় এইটো ফিক্স কোনকে কানেকশ্যন টু ব্লুটুথ কানেকশ্যন টু ব্লুটুথ অফ ইউ দেখাইছে। ৰবা ইমেজেছ অহা নাই। ইমেজেস নাই হনা let me stop it. এতিয়া আহিছে নে চাইছা? না হা নাই হা, 1 মিনিট ৰবা এতিয়া আহিছে আহিছে আহিছে। তো আইব্ৰুট আমি প্ৰথম চকুটো মানুহৰ আইব্ৰুট পৰে ফটককে চকু আইব্ৰুট গেল ফটককে চকু যায় হয়নে চকুটোৰ লগতে প্ৰথম কলো মই আইলিডছটো বহল হৈ যায় তাৰপিছত আমাৰ চকুৰ পৰা কিটা এই চকুৰ চেলাইবোৰৰ ওপৰত এতিয়া ধৰি লওক আমাৰ লেডিজ বোৰে বিউটি পাৰ্লাৰত গৈ ট্ৰেনিং কৰে তেতিয়া কেনেকে ধৰিম তেতিয়া কেনেকে তথাপিও বেসিক্যালি বস্তু কিছুমান ধৰিব পাৰে এটা ধৰি লওক লেডিজ বোৰৰ বাবে মতা মানুহটো আমি নকৰো ট্ৰেডিং হয়নে তো এই আই যোনবোৰ আছে ব্ৰো এই আইবোৰ কিছুমান ক্যাৰেক্টাৰ বুজিব পাৰি যায় আৰু সেই ক্যাৰেক্টাৰ মতে আপুনি আপোনাৰ প্ৰপোজালটো কিন্তু আপুনি কেনেকে কনভিন্স কৰিব সেই বস্তুটো ধৰাৰ পৰিব লাগিব আপুনি কোনটো জায়গাত আপুনি ইফেক্ট কৰিব সব দেই এইটো দেখুন এনেকে আইব্ৰু যোনটো আছে এইটো হল আৰ্টস বুলি কয় মানে এনেকে ওপৰৰ পৰা তললৈ গুচি আহিছে এনেকুৱা নিচিনাকে আপুনি চাব পাৰে শাহৰুখ খানৰ পৰা আদি কৰি যিমান ফিল্ম এক্ট্ৰেছ আছে ভাল মানে কোন ডমিনেটিং মানুহ সেই মানুহবোৰৰ আৰ্টসটো এনেকে থাকে অকমান ওপৰলৈ আহি এনেকে তললৈ আহিছে এইবোৰ আৰ্টস টাইপ বুঝানে দিজ আৰ আৰ্টস টাইপ আইব্ৰুজ এই মানুহবোৰ কি হয় দে আৰ যদি আপোনাৰ সব দুটা থাকে আমাৰ ফিগাৰ আমাৰ ব্ৰেইনত কি দুটা অংশ থাকে এটা ওয়ান ইজ ইমোশনাল এটা ওয়ান ইজ লজিক্যাল হয়নে রাইট ব্রেন টু আপনার লজিক্যাল হয় লেফট ব্রেন টু ইমোশনাল তো কি হয় আইব্ৰুবোৰ বা আইৰ শেপবোৰ ঠিক তেনেকুৱা হয় তো এই যোনটো আৰ্টস হয় আৰ্টসটোৱে আপোনাক ডমিনেটিং ক্যাৰেক্টাৰ বুজায় বুঝলে তো কোনোবা মানুহজনৰ যদি আৰ্টসটো এনেকে আছে দ্যাট মিন্স হি হ্যাজ এ ডমিনেটিং ক্যাৰেক্টাৰ তো সেই মানুহজনক আপুনি যদি কন্ট্ৰোল কৰিব লাগে আপোনাৰ ওচৰত কিন্তু ভালকে গোটেই মেইনটেনেন্স থাকিব লাগিব আদাৰৱাইজ হি উইল ট্ৰাই টু ডমিনেট ইউ বুঝলে না আপুনি বুজাব নাই না এটো নহয় না এনেকে তো হি উইল ট্রাই হি নিজৰ লজিক কেটুৱাব অবজেকশন বেছি আহিব ডেফিনেটলি অবজেকশন পুৰা আহিব হি উইল ট্রাই টু ডমিনেট ইউ তো এটো ধৰক ক'বলৈ গলে পাৰ্সোনাল লাইফটো চাব পাৰে আপোনালোকে তো যাৰ কি কয় বিয়া হোৱা নাই হৈ গল কেটাটো বাৰু হৈ গল আৰু যাৰ হোৱা নাই তেওঁলোকে চাব পাৰে তো আৰ্টস টাইপ যদি বয় আৰু গাৰ্লছ হয় তো সাৱধান হৈ লোৱাটো ভাল yes they can also dominating মানে right hand to আপোনাৰ right side যোনটো আছে that is social that right side to আপোনাৰ social life বুজায় আৰু যোনটো left side হয় it gives your personal life কাবাৰ যদি আৰ্টস টো আপোনাৰ social life ত আপোনাৰ ধৰক ডমিনেটিং থাকে তেওঁ ধৰক ডাঙৰ কিবা কিবি ধৰক পোষ্টত আছে হাই পোষ্টত আছে তো ডমিনেটিং ক্যাৰেক্টাৰ তেওঁ হ'বই লাগিব তো হেতু ডমিনেট হ'ব পাৰে কিন্তু আপুনি লগে লগে পাৰ্সোনাল লেভেলটো চাব whether that person is dominating in the personal life যদি নহয় তেতিয়ালে আপুনি তেওঁৰ কোনটো আৰ্টছত আছে হেতু লৈ আপুনি কানেক্টিং কৰে যদি দেখিছে আপুনি পাৰ্সোনাল লাইফটো ডমিনেটিং that means আপুনি সাৱধান আপুনি তেওঁক ভালকে কনভিন্স কৰিব কাৰণে আপোনাৰ নলেজ গুটাই যাব লাগিব নহলে he will also dominating পাৰ্সোনাল লাইফটো সদায় লেফট সাইডৰ আইৰোজে বুজায় হা এতিয়া সব এটো হল আৰ্টস টাইপ those are dominating character people আপুনি চাব পাৰে গোটে গুগলে সাৰ্চ কৰিলে শাহৰুখ খানৰ পৰা আদি কৰি সবে পুৰা আৰ্টস টাইপ দীপিকা পাদুকন আৰ্টস টাইপ সব ম্যাক্সিমাম ডাঙৰ যোনবোৰ হে আছে জুমি ডমিনেটিং ফিগাৰ মানে আছে সোসাইটিত তেওঁলোকৰ ম্যাক্সিমাম ইভেন নৰেন মোদীৰে আপোন তেনেকুৱা টাইপ আছে ডমিনেটিং টাইপ ক্যাৰেক্টাৰ তো তেওঁলোকৰ সেই প্ৰফেশনত আছে কাৰণে সোশিয়ালি তেওঁ ডমিনেটিং হ'ব লগা হয় সেইকাৰণে তো অটোমেটিক ক্যাৰেক্টাৰ হেতু ওলাই যায় কিন্তু পাৰ্সোনাল লাইফত বহুতৰ ইমোশনাল থাকে তো ইমোশনাল কোনবোৰ হয় দোজ হু আর rounded হয় এই মানুহবোৰ they have a good connectivity with people তেওঁলোক ধৰক এটা LIC এজেন্ট হওক এইবোৰ আমাৰ কি আছে ইমোশনালি we cannot connect with the people এই মানুহবোৰে ইমোশনাল কানেকশন কৰিব পাৰে দুনিয়াকে those who are rounded with তো এই মানুহবোৰক যেতিয়া আপুনি পলিসি বুজায় you have to present in emotional way আপুনি ইমোশনাল ওয়েতে কথাটো পাতিব লাগিব তেওঁলোকৰ লজিক্যালৰ কোনো প্ৰবলেম নাই তেওঁলোকক আপুনি ইমোশনাল ব্ল্যাকমেইল কৰিব লাগিব তেতিয়াহে আপুনি মানুহবোৰক সেই মানুহবোৰক আপুনি ধুনিয়াকে আপুনি কন্ট্ৰোলত আনিব পাৰে
আৰু এই বস্তুটো আছে চাওক দিস ইজ আৰ মানে মানে Straight. তেতিয়া মানে আমি ল'ৰা ছোৱালী ফেমিলি লৈ কথাটো পাতিলে বেছি ইমোচনেল yes they are emotional আপুনি প্ৰথমটো ধৰি লওক ছ'চিয়েলটো চাব নালাগে আপুনি তেওঁৰ পাৰ্সোনাল লাইফটো চাব পাৰ্সোনাল লাইফত যদি দেখিছে হিজ মানে আইব্ৰো ইজ লেফ্ট আইব্ৰো yes Left left side. is earned on then you can start with his family their family kind of muk those who are emotional related to him children of party kori wife or party kori ma or party kori so apuni সেই ফালে বস্তুটো আনিব আৰু এটো হল straight people are logical their figure মানে ধৰি লওক তেওঁ facts and figure লাগিব যদি কাবাৰ আইব্ৰো বু আপোনাৰ straight তাত আপুনি ইমোশনাল কথা পাতি লাগ নাই তাত আপুনি facts and figure দেখাব লাগিব যদি facts and figure নেদেখায় they will not going to convince আপুনি যিমানে ডায়লগ মাৰি থাকক গোটে দিনটো ডায়লগ মাৰি থাকিলে লাভ নাই তেওঁলোকে facts and figure ওপৰতে আপুনি কৰে আপুনি চাব পাৰে those who are CA যদি আপোনাৰ CA আছে তো আপুনি চাব CA জন আপোনাৰ কোনটো লেভেলৰ হয় যদি he is a straight lawyer তেতিয়া গম পাব কি আপোনাক he has very logical calculative mind he আপোনাক ধুনীয়া ক্যালকুলেশন কৰি দিব এইজন CA পারফেক্ট হয় এবো মানে ধলক এবো মই শিকিছো এবো আমাৰ বহুত আমি দেৰিকে শিকা হয় কিন্তু এই বস্তুবোৰ বহুত দৰকাৰী আমি যেটো বিজনেস কৰো সেই বিজনেসটো একচুয়ালি মানুহৰ লগত ডিলিং LIC পলিসিনো কি ডাল আছে LIC পলিসি আপুনি হাতি ঘোড়া দি দিয়ক জীৱনন এইটো ইউজলেস বস্তু কোনো কথা নাই আমাৰ মেইন বস্তুটো ইউ ডিল উইথ দ্য হিউম্যান পিপল আমি মানুহজনক যদি ডিল কৰিব পাৰো পলিসি XYZ সব বিকি হৈ যাব এইবোৰ কোনো কথাই নাই এইবোৰ এনেই মানে মানুহে প্ল্যান প্ৰেজেন্টেশনত জোৰ দিয়ে মই না ভাবু প্ল্যান প্ৰেজেন্টেশনটো ইমান জোৰ নহয় প্ল্যান প্ৰেজেন্টেশন জাস্ট 5% অতকে তাৰ বেছি ভ্যালুৱে নাই প্ল্যান প্ৰেজেন্টেশনত আমি কিন্তু মেইন বস্তু উই হ্যাভ টু ডিল উইথ দ্য হিউম্যান ভ্যালু হিউম্যান সাইকোলজিৰ ওপৰত আমি এক্সপার্ট হ'ব লাগিব যিমানে হিউম্যান সাইকোলজিৰ ওপৰত আমি এক্সপার্ট হ'ব ইউ ক্যান কনভিন্স দ্যাট পাৰ্টি তো এই স্ট্রেট লেভেলৰ যেতিয়া আইব্ৰো দেখিব তেতিয়া আপুনি লগে লগে আপুনি গম পালে যে এইজন স্ট্রেট আইব্ৰো আপুনি তো ফটো বহুত কাস্টমাৰ থাকে ধৰক পুৰণাও আছে আপুনি কৰিছে বহুত বাই গৈছে নাই হোৱা আপুনি ফটোখন চাওক আইব্ৰো চাওক কোনটো লেভেল ই স্ট্রেট আইব্ৰোজ এই পিছৰ বাৰ যাওঁতে মই ইয়াক মই ফ্যাক্টস এন্ড ফিগাৰ লৈ যাব লাগিব মানে আমি যোৱা আগতে আমি yes we have to study WhatsApp ফটো আছে Yes. স্ট্যাটাস আছে এইবোৰ ফটোবোৰ অলপ চাই ললে ভাল yes তো হেতু আপুনি চাই লব লাগিব যে এই মানুহজনৰ মেন্টালিটি কেনেকুৱা আৰু সেইমতে আপুনি যদি কনভিন্স কৰে তেতিয়ালে it will be very much easier for you to convince the people তাৰপিছত এতিয়া ধৰক আৰু কেইটামান আছে এইটো হৈ গল আই এতিয়া আই আৰু এটা কথা আছে সব এই বস্তু আপুনি মানুহজনক ওপেন কৰিব কেনে কয় এটা সব দে এই কোণাটোৰ পৰা এই কোণাটোলে ইয়াত হলে কাটিব পৰা না মই এই কোণাটো এইখন ওপৰলৈ গৈছে হয়নে অলপ ওপৰলৈ গৈছে ৰাইট অলপ ওপৰলৈ গৈছে ওপৰলৈ গৈছে এইফালৰ পৰা এইফালে ওপৰলৈ গৈছে হয়নে ওপৰলৈ গৈছে এই কোণটোৰ পৰা এই কোণটোলৈ ওপৰলৈ গৈছে হয়নে ওপৰলৈ গৈছে দেখিছেন যদি ওপৰলৈ গৈছে that person is optimistic সেই মানুহজন optimistic হয় যদি ওপৰ ফালে চকুৰ সোঁফালে ওপৰলৈ গৈছে social optimistic আৰু তেওঁ যদি লেফট আইটো ওপৰ ফালে গৈছে তেতিয়া গম পাব তেওঁ মানে পার্সোনাল লাইফটো হৈ লৈ তেওঁ অপটিমিস্টিক হয় তেওঁ মানে ভাল ভাৱনা চিন্তা ভাবা আছে পজিটিভ মানে তেওঁ লাইফটো লৈ পার্সোনাল লাইফ লৈ পজিটিভ ওপৰলৈ গৈছে আৰু সোশ্যালি লৈ যদি আপুনি দেখে যে এই কোনটো বাইডুকনন ধৰক স্ট্রেট হয় দ্যাট মিন্স হি ইজ নিউট্রাল আৰু কেনেবাকে যদি আপোনাৰ তললৈ যায় চাব হয় বহুত আপুনি ফটো লগ অলপমান যদি তললৈ গৈছে দ্যাট মিন্স there is something he is not happy with his personal life or maybe his social life এতিয়া আপুনি ফটককে গম পালে দাদা আপোনাৰ এনে বেনা পাবলে কোনো অকমান প্ৰবলেম চলি আছে ন ফ্যামিলি আপুনি পলিসি কথা পতা নাই কিন্তু আপুনি লুকিং at his eyes you have got an opportunity to his open up আপুনি ওপেন আপ কৰিব কাৰণে এটা সুবিধা পালে তেতিয়া হলো ঠিকে নাই মোক কিবা ঘৰ প্ৰবলেম চলি আছে মোক মানে মিউচুৱেলৰ লগত বহুত আৰু এটো বুধ ধৰক it will take times minimum 1 year বা 6 month more than 6 to 8 months হলে তেতিয়াহে আপোনাৰ আই লেভেলটো তললৈ যায় তো লগে লগে নহয় এমাহ দুমাহ মানে কি হয় লগে লগে আৰু বস্তুটো কি হয় আমি প্ৰত্যেক সেশনে আমি যেতিয়া সেলছলৈ যাওঁ এখিনি স্টাডি কৰি থাকিব লাগে তেতিয়া আমি এবছৰ দুবছৰ পিছত আমি ফেস মিটিং কৰিবলৈ পাৰিম yes সেইকাৰণে এইটো আজি ক্লাছটো আপুনি আজি ক্লাছটো এইটো আপুনি প্ৰেক্টিস কৰিব লাগিব এইটো একে নহয় মই আজি শিকাই দিয়া বস্তুটো আপুনি ফিল্ডত প্ৰেক্টিস কৰি থাকক লাহে লাহে আপোনাৰ সিক্স সেন্সে কাম কৰাই দিব অটোমেটিক আপুনি মানুহটো দেখাল অলপ পিছতে গম পাইছে এইজন এনেকুৱা ন ঠিক আছে মই কনভাৰজনটো এনেকৈ ষ্টাৰ্ট কৰিম
ইট উইল ইন এ সিংগল ডে নাহে এটা মই এইটো কৰা দিন হৈছে ধৰক এটা মই কৰি মোৰ লাহে লাহে অলপমান আহিছে মই নাই ভাবো আই এম নট পাৰফেক্ট ইন দিস ফিল্ড কিন্তু মই জাস্ট শিকিছো কিন্তু মই দেখিছো ইয়েস ইটস হ্যাপেন্স কাৰণ এতিয়া ধৰক এজনে কোনোবা এজনে কথা পাতিলে মই ধৰক গম পাই যাওঁ তেওঁ পাৰ্সোনাল লাইফটো কিবা কিবি খেলি মেলি চলি আছে বা সোশ্যাল লাইফত তেওঁ হ্যাপি নহয় তো সেই বস্তুবোৰ আমি চাব পাৰো তো সেই বস্তুটোৰ কথালৈ আমি কথাটো ওপেন আপ কৰিব পাৰো তো মানুহজনে কলে ন আপোনাৰ হেৰি চলি আছে ন বিজনেছটো ভালকে চলা নাই দ্যাট মিন্স ইজ সোশ্যাল লাইফ তো বিজনেছটো যদি তেওঁ 6-7 মাহ দিন বেয়া চলি আছে আপুনি তেওঁ সেই আইৰ যোনটো আছে লেভেলটো এই আই লেভেলটো চাই আপুনি গম পাই যাব এতিয়া আপুনি তেওঁৰ ওচৰত পলিচি খোলাই লাভ নাই পলিচি কনভিন্স কৰা দৰকাৰ নাই তেওঁ পাৰ্সোনালি ঠিক আছে এনেকুৱা বিজনেছ হৈ আছে ন আপুনি এই কৰক এনেকৈ কৰক তো সেই মানুহজনে ওপেন আপ হৈ যাব নিজে নিজে আৰু সেইজনক আপুনি সলিউশন দিব মই কৈছো ন উই হ্যাভ টু বিকাম এ এডভাইজাৰ ইন অল স্পেয়াৰ অফ লাইফ অকল এলআইসি এডভাইজাৰ হৈ থাকিলে আপোনাক দুদিন পিছত কাৰণ এলআইসি চক এতিয়া নিজে দেখিছে আপুনি কি पेटीएम और एडवाइस दिया सर अपन देखिए ना अरे कहाँ मैंने तो फोन पे कर लिया इंश्योरेंस अरे कहाँ फोन करता रहता है बार बोले मैंने तो फोन पे कर लिया दैट मीन्स वाई মানুহৰ মেন্টালিটিটো সেই ধৰণৰ হৈ গৈছে মানে কামবোৰ খাব নিবিচাৰে ফোন কৰি তো সেই কাৰণে তেওঁলোকে চান্স পাইছে তেনেকুৱা এটা এড দিছে দে আৰ ডাইভাৰ্টিং দোজ সাইকোলজি সেই সাইকোলজি পট পাৰ কৰি কাৰণে ফোন পে আজি ডেটত পলিচি কৰিছে লাইফ ইন্স্যুরেন্স কৰিছে ডেফিনেটলি এলআইসি এটা অনলাইন আনি যদি বাকি কোম্পানী সবেই কৰি থাকে এলআইসিও দিব তেনেকে বাকি আমাৰ এটা জীৱনানন্দ উমংগো দি দিব কাইলৈ অনলাইনত যেতিয়া বাকিবোৰ মাৰ্কেট ল'ব তেতিয়া কি হ'ব আপুনি যদি এই এনেকুৱা ধৰণৰ এডভাইজাৰ ইউ আৰ বিকাম এ এডভাইজাৰ ইন হিজ ওন লাইফ LIC advisor means his life advisor. Don't become just LIC advisor. মানে LIC অকল advisor হ'ব নালাগে become life advisor. তেতিয়া কিন্তু আপোনাক কেতিয়াও তেওঁ এৰিব নোৱাৰে কেতিয়াও নেৰে আপোনাৰ লগত সদায় অ্যাটাচমেন্ট হৈ থাকিব তো আপুনি এই বস্তুটো চালে হ'ল যদি ওপৰলৈ গৈছে অপটিমিস্টিক যদি স্ট্ৰেট আছে ইট ইজ নিউট্ৰেল আৰু যদি তললৈ গৈছে দ্যাট মিন্স পেছিমিষ্ট মানে তেওঁৰ কিবা এটা নেগেটিভ কিবা এটা ইমপ্ৰেছন হৈ আছে তো দিস ইজ দা অল এবাউট আইলিডস গম পালে আইব্ৰো চালে আৰু আই কথাটো চালে আৰু যদি বহল হৈ গৈছে দ্যাট মিন্স দ্যাট পারসন ইজ ইন্টারেস্টেড ইন ইউ তো আপুনি তেওঁলোকৰ কথা স্টাৰ্ট কৰিব এইটোৱে স্টাৰ্ট কৰিলে এতিয়া তাৰ পাছত আহিলে নোজ মই এইটো স্ক্ৰিনটো ষ্টপ কৰি দিছো তাৰ পিছত আহে নাক তাৰ চকুৰ পিছত নাকলেহে যায় সিধা হয়নে চকুটো হয় নহয় তো আপুনি যোনবোৰ মানুহৰ নাকটো ডাঙৰ অলপমান ডাঙৰ বহুত আছে ধৰি লওক নাকটো ডাঙৰ হয় হয় নহয় আৰু এইখিনিতে আপোনাৰ ৰাউন্ড ধৰি লওক এই টুপটো যায় যোনটো এই গোলটো যদি গোল হয় এই পোর্শনটো দিস পিপল আর ভেরি মাচ ক্যালকুলেটিভ বহুত ক্যালকুলেটিভ হয় আৰু তাহাৰ ফাইনান্সত মানে ভাল হয় মানে সেই মানুহজনক আপুনি লাভৰ বিষয়ে যদি কয় নহয় লাভ জড়িত যদি পলিচি বিষয়ে কয় তেতিয়ালে তেওঁ বেছি কনভিন্স হ'ব কাৰণ তেওঁ বহুত ক্যালকুলেটিভ আৰু পইচাৰ প্ৰতি বেছি আকৰ্ষণটো বেছি থাকে আপুনি চাব পাৰে ডাঙৰ ডাঙৰ যোনবোৰ নেতা সেটা আছে তাহলে নাকবোৰ চাবচোন মস্ত মস্ত আপুনি হিমন্ত বিশ্ব শৰ্মাৰ নাকটো চাবচোন কিমান ডাঙৰ মানে that is proportional to your property মানে property নহয় that is related to your ফাইনেন্সৰ ওপৰত বহুত আপোনাৰ ক্যালকুলেশন মানে যাৰ নাকটো একচুয়ালি ব্ৰড মাইন্ড ডাঙৰ হয় আৰু সার্কুলেট আহি যায় এই জায়গাটোত আপোনাৰ একদম মানে এটা লাডু এটা থকা নিচিনা হয় চাবচোন আপুনি যদি গুগলত আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ফটোখন চাব পাৰে মই দেখাইছো ৰব মই শেয়াৰ কৰিছো চাও গুগলত চাৰ্জ কৰি চাও যদি হয় আমি চাও আমি অকমান মই একটা দেখাইছো একচুয়ালি আপুনি কেনেকৈ গম পাব যে এই মানুহবোৰৰ স্ক্রিনটো বেলেগ দেখুৱা মানে গুগলৰ স্ক্রিনটো দেখুৱা এটো অহা গুগলত কেনে দেখাইছো ৰবা মানে সার্চ কৰিবলৈ দেখাই দিয়ে তেতিয়া কিন্তু সার্চ কৰিব পাৰিব স্ক্রিনটো লয় উইন্ডোটো বেলেগ নেকি তোমাৰ আহিছে দেখিছা স্ক্রিনত আহিছে ব্লুটুথে না ব্লুটুথে নাদাৰ ডিভাইস আহি আছে ও ৰবা কিবা এটা কানেকশনটো কাট খাই গৈছে ৰবা আহিছে এতিয়া দেখিছা এতিয়া আহিছে নে না নাই হনো ৰবা শেয়াৰিং কৰা
শ্বেয়াৰিং ইজ পজ বুলি আহি গৈছে ৰবা পজ হৈ গৈছে যে ৰবা আহিব এতিয়া আহিব পজ হৈ গৈছে ৰবা আহিছে 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 নে? জুম কৰি দিয়া সবে জুম কৰি চালে হ'ল চক দেখিছে নে নাকটো বেছি বহল হৈ যায় আৰু দুটা। এই জেগাটোত আপোনাৰ এটা ৰাউন্ড মানে দিস মানে পিপল কিবা এটা এখিনি আপুনি প্ৰেছাৰ জিলিকি পৰিলে থাকে যেনেকুৱা হয় এই জেগাটো জিলিকি থাকে মানে দিস পিপল আৰ ৰিচ মানে ওৱান টাইপ অফ ৰিচনেছ এটা থাকে যেতিয়া মানুহ গম পাব যে এনেকুৱা ধৰণৰ আপুনি ধৰি লওক বিজনেছমেন হয় আৰু তেওঁৰ নাকটো ডাঙৰ এই বস্তুটো জিলিকি থাকে তেতিয়া জানিব এই মানুহজন ই ভেৰি মাচ গুড ইন ফাইনেন্স ধনী নহ'ব পাৰে নহ'ব পাৰে পিছৰ কথা কিন্তু এই মানুহজনক ফাইনেন্সত পুৰা মানে এক্সপাৰ্ট হয় সেইকাৰণে তেওঁক আপুনি এতিয়া চাওক হিমন্ত বিশ্ব শৰ্মা আপুনি চাব পাৰে এই জেগাটো লজিকেল চেলাউৰিটো চেলাৰ নাইকিয়া হৈ গৈছে কেলে নাইকিয়া হৈছে দেখিছেন নাইকিয়া হৈ গৈছে আপুনি দেখিছেনে কেলে নাইকিয়া হৈছে yes because he has a pressure on his personal life অ দিব পৰা নাই তেওঁ কাৰণ ডেফিনেটলি তেওঁৰ গোটেই তেওঁ কিন্তু ইমান লজিকেল নহয় অকমান আৰ্টছ এটা লাহেকে হৈছে আৰ্টছ ফৰ্মেশ্যন এটা হৈছে আপুনি দেখিছেনে social লাইফত এনেকে ওপৰলৈ গৈছে that means আৰ্টছ এটা ফৰ্মেশ্যন হৈছে কিন্তু বিকজ হি হেজ এ এইটো চাওক আপুনি চাওক কিন্তু লাহেকে আপুনি চাওক characters পাৰ্চনেল dominate লাইফটো তেওঁ character। অকমান সুখী নহয় খুব 100% সুখী হ'ব পৰা নাই চাওক আপুনি দেখিছেনে দেখিছেনে জাস্ট আপোনাৰ এইখিনি আইব্ৰো ভি নাইকিয়া হৈছে that means he has a pressure in his personal life আৰু আপুনি আইব্ৰোটো অলমোষ্ট নিউট্ৰেল আছে আপুনি চাব পাৰে মানে কি আৰু লগভগ কিন্তু পাৰ্সোনাল লাইফ yes এটো ওপৰলৈ গৈছে মানে তেওঁ সোশিয়ালি লাহে লাহে অপটিমিস্টিক হৈ আছে মানে এটো টেক্স টাইমস 1 year মিনিমাম লাগে এটো অকমান তল লাহে নিউট্ৰেল আছে আৰু নটলালে নহয় নিউট্ৰেল আছে পাৰ্সোনাল লাইফটো নিউট্ৰেল আছে সোশিয়ালি ৰাইট নাও হি ইজ হ্যাপি কিন্তু তেওঁ যেহেতু পাৰ্সোনাল লাইফত প্ৰেসাৰ আছে প্ৰেসাৰ বাঢ়ি গৈছে তো আলটিমেটলি আইব্ৰো ইজ ডিসএপিয়াৰিং ফ্ৰম হিজ দিস সাইড মানে পাৰ্সোনাল লাইফটো তেওঁ হ্যান্ডেল কৰিবলৈ দিগদাৰ হৈছে yes it is true আপুনি মুছা যদি আপুনি খুদি চাব পাৰে খুদিব পাৰে তো যদি আপোনাৰ ফোনত আছে চিনাকি কোনোবা স্যাৰ আপোনাৰ দিগদাৰ না পাৰ্সোনাল লাইফটো আপোনাক দিগদাৰ হৈছে নেকি মই গম পাইছো অকমান ষ্টাডি কৰি মানে পাৰ্সোনাল আৰু হোৱাটো স্বাভাৱিক আমিতো দেখি আছো আপুনি নৰেন্দ্ৰ মোদী ফটো চাব পাৰে নৰেন্দ্ৰ মোদী চালে আপুনি নিজে দেখিব একদম ডাইৰেক্ট ওলাই পৰে he has unhappy about his personal life আপুনি চাব পাৰে ৰব মই দেখাইছো চশমা পিন্ধি থাকিলে অকণ দেখাবলৈ দিগদাৰ তথাপি চাওঁচোন আমি চকু ডাইৰেক্ট আহে মানে চশমা পিন্ধি থাকিলে অকণ ফটোবোৰ দেখিবলৈ অকণ দিগদাৰ হয় কাৰণ আমি বস্তুটো ক্যালকুলেশন কৰিব নোৱাৰোতো ইমেজেছত যোৱা ইমেজেছত চোৱা ইমেজতে চাইছো হয় মই অকণ ডাঙৰ মানে ষ্ট্ৰেট দেখা যেন চাব খুজিছো ষ্ট্ৰেটটো ভালকে ওলাব বেকা বেকি থকাবোৰ ধৰিব নোৱাৰিতো মানে ই শুড বি নৰ্মেল ফেস ষ্ট্ৰেট হ'ব লাগিব এতিয়া দেখিবলৈ ভাল এতিয়া চোৱা দেখাবলৈ দিগদাৰ আছে আৰু ইনলাৰ্জ কৰিব পৰা নাই মই আমি নিজে জুম কৰি ললে অলপ চাব পাৰিম ইয়েস আপোনালোকে নিজে জুম কৰি চাব পাৰিব আপুনি আৰু এটা মই দেখাই আছো লাহেকে এতিয়া এই বস্তুবোৰ মানে কি আৰু একো নাই আপুনি জাস্ট মানুহজনক ওপেন আপ কৰিবৰ কাৰণে আপোনাৰ ভাল ফটককে আপুনি কথা পাতিলে এটা আপুনি ডাইৰেক্ট এলআইসি কথা পাতিলে আপোনাৰ দিগদাৰ হয় না তো আপুনি এনে ক'ব ঠিক আছে ন আপোনাৰ ফ্যামিলি কিন্তু ভাল ধুনীয়া চলি আছে যেন লাগিছে দেই তো আপুনি বেয়াটো নহয় ভালটোৰ পৰা ষ্টাৰ্ট কৰিব পাৰে নহয় হয় নহয় যে আপোনাৰ কিন্তু ফ্যামিলি লাইফ ভাল চলি আছে যে ভাল ন ফ্যামিলি দেখি কিন্তু ভাল লাগিছে আপোনাৰ
আপুনি বহুত অপটিমিষ্টিক লাগিছে আপোনাৰ পাৰ্সোনাল মানে আপোনাৰ পাৰ্সোনাল লাইফটো লৈ আপুনি বহুত অপটিমিষ্টিক ন তো আপুনি ভালটোতো ক'ব পাৰে ভালটো ক'লেতো মানুহ ভাল পাব ঠিক আছে মোৰ ল'ৰা মানে মোৰ মিছেছ খুব ভাল মোক তো আপুনি ষ্টাৰ্ট কৰিব পাৰে কনভাৰসেচনটো ৰাইট হয় নে তো আমি বেয়াৰ পাই যে ষ্টাৰ্ট কৰিবলৈ কোনো কথা নাই ভালৰ পাটো ষ্টাৰ্ট কৰিব পাৰো হয় নহয় তো আপোনাৰ লাইফত ভাল হৈ আছে কিন্তু আমি ভালৰ পা ষ্টাৰ্ট কৰো তেতিয়া তেওঁ ওপেন আপ হ'ব হয় নে তো সেই বস্তুটো আপুনি ষ্টাৰ্ট কৰিলো দ্যাট ইজ নোজ প্ৰথম কথা হ'ল নোজটো ডাঙৰ যদি হয় দ্যাট মিন্স that person are very much calculative ফাইনেন্সত বহুত বেছি ভাল আৰু এটা বস্তু নাকৰ ফুটাটোৰ ওপৰত বহুত কথা থাকে এতিয়া ধৰক আমাৰ ইয়াতে ক'বলৈ আমাৰ ইয়াতে যোনবোৰ আমাৰ ইয়াতে আছে মানুহ যাৰ নাকৰ ফুটা সৰু হয় নাকটো সাইজতকে নাকৰ ফুটা যদি সৰু হয় সেই মানুহখিনি কিন্তু বহুত কনফিউজ হয় তো আপুনি তেওঁৰ পৰা পলিচি উলোৱাটো অকমান টান মোৰ নহয় দেই আগতে কৈছো মোৰ নহয় না না আৰু তেওঁলোক those are business মানে তেওঁলোকে কথাৰ আপোনাৰ যিটো ক'ব নহয় মুখেৰে যিটো ক'ব মানে সেইটো অন্তৰত বেয়া থাকিব মানে they are double standard মানে আপোনাক ক'ব ঠিক আছে মই পলিচিটো কৰিম বা তুমি অমুক কুমাৰত আহিবা কিন্তু নকৰে they are বহুত liars big liars আছে 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 মোৰ ক্লায়েন্টও big আছে liars they are big liars তাৰ ওপৰত আপুনি ট্ৰাষ্ট কৰিব নোৱাৰে আপুনি যদি তেনেকুৱা কাস্টমাৰ পায় তেতিয়ালে আপুনি ভাবিব মানে যে আমি এনেকৈ ষ্টাডি কৰিব পাৰো আমি প্ৰাঞ্জল এনেকৈ ষ্টাডি কৰিব পাৰো যিকেইটা আমি পলিচি হোল্ডাৰ কৰিলো বা যিকেইটা আমাৰ ফেমিলি ৰিলেটিভ আছে yes যিকেইটা yes ফ্ৰেণ্ড আছে সেইকেইটা প্ৰেক্টিকেল চাই অলপ ৰিলেট কৰি yes yes না yes এতিয়া দাদাই কওঁতে মোৰ ক্লায়েন্ট দুজনৰ কথা মনত পৰিছে মোৰ নিজৰে ভিন্দৰ পুৰা নাকটো চাইটো দেখিছে বাৰু দিবছে নাকটোৱে 7 পৰা স্যালাৰিটো পুৰা ষ্ট্ৰেট তেওঁ পুৰা ক্যালকুলেট তেওঁ একদম আপুনি তেওঁৰ প্ৰফিটৰটো দেখাব লাগিব তেতিয়াহে আপুনি পলিচি আনিব পাৰিব তেওঁ হে জীৱন সাথী ইনভেষ্ট কৰিছিলে তেতিয়া একদম নিজে ক্যালকুলেশন কৰি নিজেহে ইনভেষ্ট কৰিছে মানে ইমানটো এমাউন্টে ইনভেষ্ট কৰিব তেওঁ নিজে একদম এইকেইটা গুণকেইটা তেওঁৰ মাজত পুৰা আছে কৰ লগতে আজি সাবজেক্টটো আমি এইকাৰণে আমি সাবজেক্টটো আজি এইটো চুজ কৰিলো কিয় কাৰণে এইটো বেসিক ফৰ্মুলা আমি মানে টপ নলেজটো লাগিব এইটো হ'ল স্কিল yes মানে দুটা লাগিব স্কিলৰ লগত নলেজ লাগিব তো আপুনি এই বস্তুবোৰ জানিব লাগিব নহলে কি হ'ব আপুনি মানে ভুল জায়গা এটাত আপুনি খুন্দিয়াই থকা নিচিনা হ'ব মাথা মাৰি থকা নিচিনা হ'ব yes মাথা মাৰি নে খুন্দিয়াই থাকিব তো বেস সিখাইছে আগে দিন বজা তেনেকুৱা হ'ব তো আপোনাৰ নলেজ খিনি মানে ৱেষ্টেজ অফ টাইম হৈ যাব যদি আপুনি গম পাই যাও এইজনৰ লগত কথা পাতি লাভ নাই আপুনি দেখিলো একদম নোজ নাকৰ ফুটাটো তেনে সৰু those are বিজাৰ্স বুলি কয় তো তেওঁলোকক আপুনি বিশ্বাসত ল'ব নোৱাৰে আপুনি কোতে মোৰ কাস্টমাৰ খিনি মনত পৰি গৈছে আমি এক্সট্ৰা লাভ দেখাব লাগিব এক্সট্ৰা লাভ দেখাব লাগিব আৰু তেওঁলোকে মানে কি হয় কথা আৰু মানে সেই মাজত বহুত পাৰ্থক্য থাকে তেওঁলোকৰ আপোনাক ক'ব আপুনি এমাহৰ পিছত আহিব তেওঁলোকে ফটককে পল্টি মাৰি দিব নাই মোৰ বোলে মিজুল আহি হ'ল ন ভূগোল মুগত যাব লগা মানে দে আৰ বিগ লায়াৰ্স আপুনি পলিচি কৰিব পাৰে কিন্তু 100% আপুনি তেওঁৰ ওপৰত ফেট কৰি ৰাখিব নে যে এই মাহত মোৰ কম্পিটিশনটো আছে এই মাহত কম্পিটিশনটো আছে বোলে অমুকে কৈ দিলে মোৰ কম্পিটিশনটো কোৱালিফাই হৈ যাব মই কমিশন পাই যাম বিশ্বাস নকৰিব আশা কৰি লাভ নাই লাষ্ট মুহূৰ্তত তেওঁলোকে মানে পাল্টি মাৰি দিব পলিচি কৰিব পাৰে এইটো that is different thing কিন্তু তেওঁলোকৰ হেতু থাকে এই বস্তুটোৰ কাৰণে তেওঁলোকৰ পৰা আপুনি জাস্ট সেই মানুহখিনিক কি হয় আপুনি অকমান ধমকি দিহে কৰিব লাগে কিছুমান ক্ষেত্ৰত মানে ভয় খুৱাই কৰিব লাগে তেওঁলোক মানে ভয়াতুৰ হয় একটা বুঝলেন সেই মানুহবোৰ অকন ভয়াতুৰ হয় তেওঁলোকক ভয় খুৱাইহে আপুনি পলিচিটো বা ভয় খুৱাইহে আপুনি কিবা এটা কাম কৰাব পাৰিব আপুনি তেওঁলোকৰ ভয় ভাৱটো মনলৈ আনিব লাগিব তেওঁলোক কোনো ভয়াতুৰ হয় যাৰ নাকৰ ফুটা সৰু হয় নাকটোৰ সাইজত মানে কম্পেৰিজনত সৰু হয় তো সেই মানুহখিনি কিন্তু ভয়াতুৰ হয় সেইকাৰণে তেওঁক আপুনি ধৰক বেলেগ কামত আপুনি ধমকি দিব এটা এলআইচি ক্ষেত্ৰত আমি ধমকি দিব নোৱাৰো কাস্টমাৰক তো আপুনি ভয় খুৱাব লাগিব ভয়ৰ ভাৱ এটা তেওঁ আমূললৈ আনিব লাগিব তেতিয়াহে আপুনি সেই পলিচিখন তেওঁ কৰিব তেওঁলোক কিন্তু ভয়াতুৰ হয় তো সেই ভয় ভাৱটো তেওঁৰ মাজত যদি আপুনি আনিব পাৰে তেতিয়ালে আপুনি তেওঁ পলিচিখন কৰিব পাৰিব আদাৰৱাইজ তেওঁলোকে কিন্তু আপোনাক এনেই দৌৰাইহে ফুৰিব আজি কৰিম কালি কৰিম বুলি so they are not trustworthy people নহয় তেওঁলোক এতিয়া সব এটা নাকৰ ফুটা যদি বহল হয় দুইটা থাকিব these people have the abundant mindset মানে তেওঁলোকে ভাবে যে আমাৰ ওচৰত আছে আৰু সেই abundance mindset মানুহবোৰক আপুনি কনভিন্স কৰিবলৈ উজু হয় তেওঁ scarcity mindset নাথাকে
মানে মোৰ ওচৰত নাই পইচা মানে নহব বুলি তেওঁলোকে ভাবিব যে আজি নাই ঠিক আছে মই কেনেকে আনিব পাৰো তো সিহঁতৰ মাইণ্ডছেটবোৰ বহল হয় আপোনালোকৰ যোনবোৰ কাষ্টমাৰ বা মানুহৰ যোনবোৰ নাকৰ ফুটাবোৰ বহলা হ'ল মানে ধৰি লওক এমবিএছ কম্পেয়াৰ নাকৰ নিচিনা বহল আৰু মানে সাফিচিয়েন্ট হয় তেওঁলোকে মানে সেই মানে আপুনি অনেষ্টিটো তেওঁলোকৰ মাজত থাকে তেওঁলোকক আপুনি ট্ৰাষ্ট কৰিব পাৰে বোলে ঠিক আছে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহে কয় মূলধানটো কিন্তু তে হেভ হি হেজ এ এবেণ্ডেড মাইণ্ডছেট তাৰ স্কেৰিচিটি মাইণ্ডছেট নাই কিন্তু আপুনি একেটা বনো আপোনাৰ আমেৰিকান ৰাষ্ট্ৰপতি আপুনি ডনাল্ড ট্ৰাম্পৰ আপুনি ফটোখন চাৰ্চ কৰি চাওক মই যদি মিছা কৈছো মাল্টি বিলিয়নিয়াৰ হয় মাল্টি বিলিয়নিয়াৰ হয় কিন্তু হি হেজ এ স্কেৰিচিটি মাইণ্ডছেট তাৰ সদায় স্কেৰিচিটি মাইণ্ডছেট এটা আছে সদায় নাই পাই থাকে কোটিপতি হ'ব পাৰে তাৰ পৈতৃক সম্পত্তিৰ পৰা পৰি কেনে বহুত পইচা পায় সেই সম্পত্তি হয় কিন্তু তাৰ মাজত সেই নাই ভাৱনাটো আছে তো সেই নাই ভাৱনাটো মানুহক আপুনি পলিচি কৰাবই নোৱাৰে কৰিবলৈ দিগদাৰ তেওঁলোকে সদায় নাই থাকিব তেওঁলোকক থাকিলেও তেওঁলোকে নাথাকাই পাব কিন্তু যোনবোৰ বদলক বাকীবোৰ নজৰ মানুহ আছে তেওঁলোকৰ মাজত সেই স্কেৰিচিটি মাইণ্ডটো নাথাকে তো সেই মানুহবোৰক আপুনি কনভিন্স কৰিলে ভাল তেওঁলোকে এটা পদ্ধতি ওলাব যে ঠিক আছে মই এইটো প্ৰিমিয়াম দিব লাগে কেনেকেনো মই কৰিব পাৰো তাৰ কাৰণে তেওঁলোকক আপুনি এটা প্ৰেছাৰ দিব চিন্তা ভাৱনা কৰিবৰ কাৰণে তেওঁলোকক মানে আমি স্কিম দিব লাগিব স্কিম আইডিয়াছ yes proper সেই তেওঁলোকে কৰিব মানে they are adaptable তাহলে কৰিব এতিয়া আমাৰ মাজতো ধৰি লওক আছে বহুত ফেমিলি মেম্বাৰ্স আছে কিবা আপুনি গম পাব যে এইটো এনেকুৱা আপুনি সেইটো চাই কেনে আপুনি ধুনীয়াকে ক'ব পাৰিব এই মানুহজন তেতিয়া আপুনি দিব পাৰে তেওঁলোকক সাজেশন কৰিব হয়নে এইটো তাৰপিছত আহি গ'ল আমি লিপস আমি এটা ধৰক মই দেখাইছো এতিয়া আপুনি আৰু এটা বস্তু মই দেখাইছো তো কেতিয়া আমাৰ মাজত কিছুমান মানুহ আছে নজত আৰু এটা বস্তু আছে যোনবোৰ মানুহৰ ধৰি লওক নাকটো ভাতৰ নিচিনা কোন ওখ এনেকুৱা এনেকে ওখকে থাকে না কিছুমান মানুহৰ এনেকুৱা এটা জাস্ট দেখিছো yes those people are very courageous মানে খুব সাহসী হয় তেওঁলোক কিন্তু courageous হয় তা আপুনি কথাই বা আপুনি কিন্তু বহুত সাহসী দেই মই জানো আপুনি লাইফত কিবা এটা কৰিছে না আপোনাৰ কিন্তু হেই আছে তো মানুহজনে ভাল পাই গ'ল নহয় আমাক এই বস্তুবোৰ জানিব কে লাগে টু ষ্টাৰ্ট দ্য কনভাৰচেশ্যন আমি জাস্ট এটা তেওঁলোকক মানুহজনৰ কাপোৰ নিজৰ আপোন বনাবৰ কাৰণে কিছুমান এনেকুৱা কথা ক'লে যোনবোৰ এলআইচিৰ লগত জড়িত নহয় হয়নে তো সেই বস্তুবোৰ আমি ষ্টাৰ্ট কৰিব লাগে আপুনি ডাইৰেক্ট এলআইচিৰ পৰা ষ্টাৰ্ট কৰিলে আপুনি মানুহজনৰ লগত ইন্টিমেট ৰিলেশ্যন এটা ভাল এটা ৰিলেশ্যনশ্বিপ বনাব নোৱাৰিব তো ৰিলেশ্যনশ্বিপটো বিল্ড কৰাৰ পিছতে পলিচি কথা আহে তো সেই বস্তুবোৰ যেতিয়া ক'ব মানুহজনে আপোনাৰ পৰা ইন্টাৰেষ্ট হয় মই তেতিয়া ক'ব নহয় খুলিব হয় মই মোক কৈছিলো জানা নাই মই একদম একো নাথাকোতে মই বিজনেছ ষ্টাৰ্ট কৰিছিলো মোৰ ঘৰত পইচাই নাছিলে তো হি উইল ওপেন আপ আপুনি জাস্ট লাহেকে ষ্টাৰ্ট কৰিলে আপুনি কিন্তু মই গম পাইছো আপুনি কিন্তু বহুত কাৰেজিয়াছ হয় মই মিছা কৈছো নি বাৰু কওকচোন আপুনি তো সি ক'ব না একদম নিজৰ কথা ক'বলৈ ভাল পাই চবেই তো আৰামত ষ্টাৰ্ট কৰি যাব তো ষ্টাৰ্ট কৰি গ'লে সেই মানুহজনৰ লগত আপুনি এতিয়া আমাৰ আছে চব এতিয়া আমাৰ মাজতে আছে আমাৰ জন্দা আছে এটা দিবেশে গম পায় আমাৰ যোনজন সেক্ৰেটাৰী আপুনি নাকটো চাব তেওঁ হি ইজ এ কাৰেজিয়াছ তেওঁ এনেকুৱা জেগাত ধৰি লওক ইটা ভাটিৰ পৰা আদি কৰি কিবা কিবি কৰিছে তো মই চাইছো হয় ইয়েছ ট্ৰু হয়নে আৰু কিছুমান মানুহৰ নাকটো এনেকুৱা দীঘল থাকে অকমান এনেকে গৈ অকমান দীঘল দোজ পিপল আৰ ভেৰি ফানি মানে ফান লাভিং কিন্তু ফুৰ্তি ফাটা এইবোৰ কৰি খুব ভাল পায় ফান লাভিং হয়নে আৰু আপুনি যদি ভাবে যে যোন মানুহৰ হিউমাৰ্ছ মানে খুব বেছি ফুৰ্তিবাজ মানুহ আপুনি এটা বস্তু চালে আপুনি গম পাই যাব কি জানেনে চকুৰে দাঁতিত আঁচ পৰি যায় এতিয়া আমিতো ফানি নহয় ইমান আমাৰ ইয়াত আঁচ নপৰে চাব আপুনি এইখিনিতে এনেকে আঁচ পৰি যাব those people are very funny সেইটো দেখিছো সেইটো বহুত মানুহে পৰি যায় ইয়াত বস্তু পৰি যায় সেইটো দেখিছো বাৰু হাঁহি থকা মানুহ হয় না yes very much funny হাঁহি থকা হয় হাঁহি থকা মানে খুব জমনি কৰি থাকে জমনি য'ত যায় একদম মানে একদম জমাই থাকে আৰু তো সেই মানুহবোৰে ফানি পিপল আপুনি কেনেকুৱা মানুহ আপুনি কিন্তু দাদা বৰ ফূৰ্তিবাজ দেই তো মানে হয় নি মই আপুনি দেখিয়ে গম পাইছো আপুনি কিন্তু বেছ ফূৰ্তিবাজ কিন্তু বেছ মস্তিত থাকে দেই তো আপুনি কি কৰিলে মানুহজনে আপোনাৰ ওপৰত এট্ৰেক্ট হৈ গ'ল না চালে মোক গতিকে এনেকে গম পালে কিন্তু কম নহয় বোলো এটা কথা ক'লেই হ'ব আৰু এই আপুনি এটা কথা ক'লে সেই খোল খাই যাব আৰু ইয়েছ খোল খাই যাব চব ক'ব আমাক এলআইচি পলিচি পিছত হ'ব আমি খোল খুৱাই যালে মানুহজনৰ ৰিলেশ্যন তাৰপিছত আমি এলআইচি পলিচি কথা পাতিম এইটো পিছৰ কথা কিন্তু ষ্টাৰ্টিঙত যদি আমি এলআইচি কথা পাতিও আপোনাৰ ফাইনেন্সিয়েল প্লেনিঙৰ পাতো সেইটো বাটৰ পৰা খেদিব হয় আপোনাৰ লগত ফাৰ্ষ্ট ডিলিংহে কৰিছে মানুহজনে
ফাৰ্ষ্ট ডিলিঙত আপুনি মানুহজনক ধুনীয়াকে বুজিবল আপোনাৰ মাজত ৰিলেশনশ্বিপ এটা বনাব পাৰিব লাগিব তো সেইটো হ'ল আপোনাৰ ফানি লিভিঙত যিবোৰ ইয়াত আপোনাৰ দাগবোৰ পায় হয়নে এতিয়া চাওক যোনবোৰ মানুহৰ ফেচিয়েল লাইনৰ মই কথাবোৰ কুৱেশ্যন কৈছো এতিয়া চাওক আৰু এটা আছে আপোনাৰ তো ফান লিভিঙৰ কথা ক'লো এতিয়া চাওক আৰু এইকেইটা বস্তু আপুনি গম পাব কোন মানুহবোৰ ধৰি লওক আপোনাৰ লজিকেলৰ কাৰণে আৰু এটা বস্তু আছে দোজ হু আৰ লজিকেল এই মানুহ এই চিনটো নহয় এনেকুৱা মানে চাইচুকীয়া নিচিনা হয় এনেকে গ'লটো ফেচটো ৰাউণ্ড টাইপ হয় এই চিনটো এইটো মানে এনেকুৱা ওলমি থাকে চাবচোন আপুনি ডাঙৰ ডাঙৰ মানে নিজৰ বিজনেছমেনবোৰৰ এনেকুৱা দেখিছেনে এনেকুৱা নিচিনা হৈ থাকে তো দোজ পিপল আৰ ভেৰি লজিকেল বহুত লজিকেলি একদম ক্যালকুলেশন কৰি ডাঙৰ ডাঙৰ বিজনেছমেন সবৰে চাব আপুনি ফেচ কাট চাব পাৰে তেওঁলোক বহুত লজিকেল হয় লজিকেলি থিংকিং কৰে তো সেই মানুহবোৰকো আপুনি কনভিন্স কৰোঁতে কিন্তু আপোনাৰ এই বস্তুখিনি লাগিব মানে নলেজ বা আপুনি ফেক্টছ এণ্ড ফিগাৰ্ছ খিনি ধুনীয়াকে দেখাব লাগিব নহলে কিন্তু তেওঁলোকে নোৱাৰে আৰু ধৰি লওক আমাৰ নিচিনা নৰ্মেল মানুহবোৰ যোনবোৰ আছে মেক্সিমাম মানুহ দোজ হু আৰ ক্ৰিয়েটিভ এণ্ড ইমোশ্যনেল তো দোজ পিপল আৰ ভেৰি মাছ ক্ৰিয়েটিভ তো এনেকুৱা ধৰণৰ যোনবোৰ থাকে ধৰি লওক simple jalak apunar Yusefৰ নিচিনা those people are very much creative and emotional সেইখিনি আপুনি ধৰক আপুনি মানে ভাল পায় না বস্তু সস্ত কিবা কিবি এনেকে বনাই মেলি ভাল পায় তো আপুনি সেইটো ষ্টাৰ্ট কৰিব পাৰিব তো আপুনি ফেস কাটবোৰ জাস্ট অলপমান হলে লক্ষ্য কৰিব সৰু সৰু মই কথা কৈছো বহুত আছে ডিসটেন্সত কিন্তু এটা বস্তু জানিব কিছুমান বলে এইটো এটা আপোনাৰ চক এতিয়া আপুনি আমাৰ কাস্টমাৰ কিছুমান লগ পাওঁ ন একদম মুৰচু গৰম কৰি দিয়ে ইমপ্ৰেশন লোন এটা বিচাৰে ধাম বিচাৰি কোনবোৰ মানুহ হয় জানেনে এতিয়া ক'বলৈ বেয়া আপোনাৰ নিজৰ ফেমিলিটো থাকিব পাৰে মই নাজানো গ্ৰুপতো আছে যদি এক্সকিউজ মি এই মানুহটো মুখখন দেখিব চেপেটা নিচিনা অকমান এইটো ঠোঁটটো দীঘলীয়া দ্য চিন ইজ অকমান এনেকে দেখিছেনে আপুনি আছে ন কিছুমান মানুহ হয়নে আছে মানে ইউ শেপ নহয় ভি শেপ টাইপ হয় হয়নে মানুহজনৰ মুখখন ভি শেপৰ নিচিনা আছে বহুত মানুহ হয়নে আছে নাই তো সেই মানুহবোৰ কিন্তু ইমপেশেন্ট হয় সিহঁতৰ ধৈৰ্য খুব কম থাকে হা আৰু এইবোৰ মানে কি হয় আপোনাৰ মই ক'লো নহয় বৰ দন্দুৰা টাইপ হয় মানে অলপমান আপোনাৰ দন্দুৰা এটা জাষ্ট এটা মেন্টেলিটি থাকে তেওঁলোকৰ কাজিয়া কৰা মেন্টেলিটি থাকে আপুনি যদি দেখালে আপুনি ইমান নাপাম বুলি ক'লে পিছত নাপালে আপোনাক একদম আপোনাৰ লগত আৰ্গুমেন্টত লাগি যাব আপুনি তো ইমান কৈছিলে মই ইমানেই পালো তো those people are very much argumentative তেওঁলোকে আৰ্গুমেন্টে থাকে আৰু তেওঁলোকৰ কি থাকে এটা মানে স্কেৰচিটি এটা থাকে স্কেৰচিটি মাইন্ডছেট এটা তেওঁলোকৰ মাজত সোমাই থাকে সদায় তেওঁলোকৰ লগত কথা পাতি কেয়াৰফুল ইয়েছ কেতিয়া বেয়াকে কৈ দিব কোনো ঠিক নাই চাগে এতিয়া চাওক আৰু কিছুমান মানুহত চাব এই চিনটো ওলমি আহে এইটো তলটো এইটো ওলমি আহে হয়নে এই পিপলবোৰ মানুহবোৰ কিন্তু বহুত পাৱাৰফুল হয় those people are powerful society যদি আপুনি চাব যোনবোৰ মানে এটা আপুনি ইমাত্ৰ মলা পাওঁতে ইমনটো পিছত চালো সবে চিনটো অলপমান তললৈ ওলমি আহিছে those people are powerful in the society in the family সিহঁতৰ ফেমিলিত আৰু এই পাৱাৰফুল হয় তেওঁ এটা নিজে এটা কিবা এটা লেভেল পাই যোৱাৰ পিছত আৰু ষ্ট্ৰং ক্যাৰেক্টাৰ হয় তেওঁলোকৰ ক্যাৰেক্টাৰ একদম ষ্ট্ৰং ক্যাৰেক্টাৰ তো সেই মানুহবোৰৰ ডিল কৰিব লাগিলে আপুনি তেওঁলোকৰ সেই ক্যাৰেক্টাৰ আপুনি কিন্তু বহুত লাইফত কিবা কিবি কৰিছে কিন্তু আপোনাৰ মই গম পাইছো তো যেহেতু তেওঁলোকে এটা লেভেল পাই গৈছে প্ৰেইজ দেম মেবি হি ইজ এ বিজনেছমেন চাকৰিয়াল যিয়ে নহওক আপুনি তেনেকুৱা এটা লেভেল কেতিয়া পায় সেইটো আপুনি চিন দেখিলে গম পাব আপুনি টপ এক্সিকিউটিভ লেংকৰ আপুনি গুগলত নিজে আপোনাৰ যদি কোনোবা পৰিছে মানুহৰ আপুনি সাৰ্চ কৰি নিজে গম পাই যাব এই চিনটো তললৈ গুচি আহে নিজৰ ফিল্ডত নিজৰ কেৰিয়াৰত yes মানে অলপ এক্সপাৰ্ট আৰু কিবা এটা এচিভ কৰিছে yes they have achieved something আৰু এটা বস্তু আছে সব এই জায়গাটোত যদি ডেন্ট আহে মানে বিটুইন দা চিন এনেকুৱা যদি হৈ যায় চিনত মাজদি ডেন্ট আহে নহয় আমাৰ এইটো কি বুলি কয় ডিম্পল মানে ইয়াত যদি ডিম্পল পৰে নহয় এই জায়গাটোত ডিম্পল পৰে তেতিয়া জানিব এই মানুহজনে মিছা কথা ক'ব নাই দিস পিপল আৰ ভেৰি মাছ অনেষ্ট তেওঁ যদি পলিসি কৰিম বুলি কৰিব নকৰো বুলি ক'লে নকৰে পইচা নাই বুলি কয় তেতিয়া জানিব নাই সঁচাকেই নাই তেওঁৰ লগত আৰু মাথা মাৰি লাভ নাই আপুনি চিন্তা যদি এনেকুৱা ধৰি লওক আপোনাৰ এইখিনি ডেন্ট ইজ মানে
আপোনাৰ সেই এটা হৈছে ডিম্পল এটা যদি হয় এই চিনখনত তেতিয়াহ'লে সেই মানুহজন দিছ পিপল আৰ ভেৰি মাছ অনেষ্ট তেওঁলোকে যি কয় দে সেড ফ্ৰম দ্য হাৰ্ট সেইকাৰণে সেইটো আপুনি সেই বস্তুটো আপোনাকে মন কৰিব সেই মানুহবোৰক আপুনি মানে তেওঁ যদি যিটো কৈছে দিছ ইজ ট্ৰু আপুনি তেওঁ যদি পলিচি আছে কৰিম বুলি কৈছে কৰিব নকৰো বুলি নকৰে আৰু দ্বিতীয়বাৰ আপুনি তেওঁলোকক ডিষ্টাৰ্ব দি লাভ নাই এইটো হ'ল চীনৰ পিছত তাৰপিছত আহি গলো মই চক চিক চিক হয়নে গাল হয় ন চব যোনবোৰ মানুহৰ ধৰি লওক চব এটা কিছুমান মানুহৰ কি থাকে এটা চেপেটা থাকে হয়নে আহিলা হেল্ল' শুনি আছে আপোনালোকে আছো 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 দিবেশ নাইকিয়া হৈ গ'ল ইমানটো নাই ছাৰে নিজকে মিউট কৰি থৈ দিছে মিউট কৰি থৈছে সেইকাৰণে শুনা নাই অ'কে চব কিছু এইখন চিক এটা কিছুমানৰ চিক বুলি কি হয় একদম এনেকুৱা থাকে চেপেটা মানে চিক নাই বুলিয়ে ক'ব পাৰি আছে নে কিছুমান মানুহ পায় নহয় আপুনি নাপায় জানো আছে আছে হয়নে? আছে এইবোৰ কিন্তু ফাইটাৰ হয় বৰ দন্দুৰা হয় তেওঁলোকৰ দন্দুৰা প্ৰকৃতি থাকে মানে অলপতে খং উঠে আৰু আৰ্গুমেন্টত লাগি যায় হয় নহয় আৰু এগ্ৰেছিভ হয় বহুত এগ্ৰেছিভ হয় তো আপোনালোকে সেই মানুহবোৰক এগ্ৰেছিভ হয় আৰ্গুমেন্টিক হয় তো তেওঁলোকক যদি ধৰি লওক ভালকে ফিক্সন ফিগাৰ নেদেখাই আপুনি কামত কনভিন্স কৰিবলৈ যায় তেতিয়াহ'লে কিন্তু তেওঁ আৰ্গুমেন্টত লাগি যাব ক'বলৈ পোষ্টেলতো ইমানহে ৰিটাৰ্ণ দি আছে মানে আপোনাৰ লগত লাগি যাব ক'বলৈ আহিছে LICত প্ৰফিট কৰি লাভ নাই আপুনি ভাবিব এইজন মানুহৰ লগত মোৰ সময় নষ্ট কৰি লাভ নাই মানে দোজ চিক্স আৰ অলমষ্ট মানে ধৰি লওক কটাৰীয়ে যেনিবা এখন কাটি পেলালে মোৰ গালখনৰ এখন চিকটো তেনেকুৱা থাকে মানে এইটো নাথাকে তেওঁলোকৰ অলমষ্ট এনেকুৱা চেপেটা নিচিনা থাকে চাবচোন কিছুমান মানুহ আছে তেনেকুৱা চিক তো দোজ পিপল আৰ ভেৰি মাছ ফাইটাৰ্ছ মানে ফাইটাৰ টাইপ ফাইটিং টাইপ আৰ্গুমেন্টিক হয় তেনেকুৱা হয় বুজিছেনে আৰু ধৰি লওক যাৰ মজবুত নকয় জানো লুচু চুচু মানে কি এইবোৰ কৰে সেইবোৰ যে আপোনাৰ কি পোনচ ক্ৰীমৰ যে এডভাৰটাইজ ধৰা যে চিক্স এনেকে যে ধৰা যে এডভাৰটাইজ দিয়ে ফুলা থাকে ফুলা those people are very much charismatic charming থাকে ডিম্পলছ থাকিব পাৰে those people তাহাঁতক আপুনি ধৰি লওক কনভিন্স কৰি পেলাই মানে আপুনি জাষ্ট তেওঁলোকক অকণমান প্ৰেছ কৰি দিলে বা আপুনি আইব্ৰজটো চালে তেওঁ লজিকেল হয় নে নহয় যদি কয় লজিকেল উইথ ডকুমেণ্টছ দিলে যদি খেলে ইমোচনেল ইউ গো ফৰ দা ইমোচনেল পাৰ্ট তো সেইবোৰ মানে কি এটা লেভেলৰ তেওঁলোকৰ মানে এটা লেভেল লাইফত মানে কিবা এটা পাইছে তেওঁ মিনিমাম এটা কিবা এটা পাইছে তো সেইকাৰণে তেওঁলোকৰ সেই মানে ধৰি লওক তেওঁ লাইফত কিবা এটা পোৱাৰ কাৰণে সেই বস্তুটো তেওঁলোকৰ ফেচিয়েল এক্সপ্ৰেছনত আহিছে মানে বহুতে কয় নহয় ধৰি লওক মানুহজন বহুত ফুলি গৈছে কিবা শকত হৈছে সেইটো এটা ৰিজন হয় কিন্তু আৰু সেইটোৱে আপোনাক কিন্তু লাইফত বহুত কিবা কিবিত মানে ইনডাইৰেক্টলি ইফেক্ট কৰি আছে এতিয়া চাওক আৰু কিছুমান মানুহ আছে এইটো বহুত পাৱাৰফুল মানুহ হয় যোনো পাৱাৰফুল মানুহবোৰৰ কি হয় চিকটো আপোনাৰ আহি কেনে ইয়ালৈকে লাগি যায় মানে ওলমি যায় ওলমি যায় একদম তললৈকে so those people are have a respect in the society respectable people হয় society সেই respectable peopleৰ লগত আপুনি সেই তেনেকে কথা পাতিব লাগিব আপুনি চাব পাৰে বহুত যোনবোৰ ৰেসপেক্টেবল আৰু যোনবোৰে ডাঙৰ সাহিত্যিক ইভেন ডাঙৰ ষ্টাৰবোৰ আপুনি চাব পাৰে এইটো এনেকুৱা হৈ যায় মানে ওলমি চিকপিয়া লাগি যায় তো দোজ পিপল আৰ ভেৰি মাছ আপোনাৰ ৰেসপেক্টেবল পাৰ্সন হয় তো সেইকেইটা হৈ গ'ল আপোনাৰ আমি ফেচিয়েল এক্সপ্ৰেছনত আহিলো হয় না চিন আৰু চিক এইকেইটা গম পালে তো কি চালো আমি চকু যদি চালো আইব্ৰো এনেকে নাক আইব্ৰোটো যদি এনেকুৱা আছে তেতিয়ালে জানিব অকমান ভালকে আপুনি কৰিব লাগিব নহলে ডমিনেট কৰি দিব আপোনাক মানে আপুনি চাব উকিল চুকিলবোৰ সঁচা কথা মই চাইছো those who are in the profession of lawyers এটা ম্যাক্সিমাম কিন্তু আপোনাৰ এনেকুৱা থাকে চাব আপুনি যদি মই মিছা কৈছো you can study দাদা চাগে জনাৰ পিছত সবৰে চাবলৈ মন যায় না সবকে চালে আপোনাৰ চাগে লগে লগে মগজত আহি যায় এইজন এনেকুৱা বুলি কাংগলে আপুনি কৈছে এইটো বেয়া হল মোৰ কাৰণে না আপুনি এটা কৈছে এটা কোৱাৰ লগে লগে ময়ো মানুহকেজনৰ ফেচটো মিলাই আছে এজন মানে হয় এনেকুৱা এজন মানুহ মই লগ পাইছো বুলি কিছু ক্ষেত্ৰত অসুবিধাটো পৰা হয় তেৰি কি বোলে ये गलती कर दिया নহয় মানে আৰু এটা লাভ হয় কি হয় অলপ স্পেকুলেটিভ হৈ যাওঁ
স্পেকুলেটিভ হৈ যাওঁ কিন্তু আমাৰ ডিসিশন টাইমটো বহুত yes no এতিয়া তেনেকুৱা হৈ যায় এতিয়া কিছুমান ক্ষেত্ৰত আৰু এটা কথা ক্ষেত্ৰত টাইম সেভ ইজ Yes, টাইম yes, সেভ yes. মানে ধৰি লওক আমি এটা কাষ্টমাৰ জনে লগ পালে এটা মোৰ এজেন্সি ল'বলৈ কোনোবা আহে তো মই মানে সেই বস্তুটো চাওঁ তাৰপিছত দেখো নাই এইটো মোৰ কাৰণে কামত নহ'ব তেতিয়া মই নিজে কৰো নাই আপুনি এইটো নহ'ব পিছলৈ মই পিছুৱাই থাকো কাৰণ মই জানো এই মানুহটো কোনো কামৰ নহয় I can study that তো সেই বস্তুটো মানে চাবলৈ ধৰি লওক আমাক লাগে আমাৰ পাৰ্চনেল লাইফতো লাগে প্ৰথম এইটো হ'ল তাৰপিছত যোনবোৰ ৰাউণ্ড এণ্ড ওৱান ইজ লজিকেল লজিকেলক আপুনি লজিকেলি বুজাব উইথ দ্য ফেক্টছ এণ্ড ডকুমেণ্টছ নলেজটো মানে কি প্ৰফেশনটো দোকানীবোৰ আছে লাইফৰ ইন্টাৰেক্ট বহুত কামত আহে yes নহলে আৰ্গুমেন্টত কৰিব পাৰো সেই বস্তুবোৰ যদি আমি গম পাওঁ মানে পইচা বহুত বাচিল yes আৰু নহয় আৰু এটা কথা চাবলৈ গ'লে আপুনি মেট্ৰিক মানে এতিয়া ধৰি লওক কাৰোবাৰ বিয়া চিয়া ঠিক হ'ব গৈছে তেতিয়া আপুনি ক'ব পাৰে আপুনি গম পালে ল'ৰা বা ছোৱালীটো বহুত আৰ্টছ মানে তেতিয়া ল'ৰাটো চাব লাগিব আপুনি ল'ৰাটো যদি ইমোচনেল হয় তেতিয়া এফেক্টিভ তো আপুনি বহুত দিন আগৰ পৰা চিনাকি তেতিয়া ক'ব তখন চাই লচোন বোলে ছোৱালীজনী বেয়া আমি এবাৰ চাই ট্ৰাই কৰি চাব পাৰো বোলে এনে আৰু জাষ্ট এখন হেৰি কৰি ল'বিচোন তো আপুনি এডভাইজো দিব পাৰে বিকজ both are arts then is okay বা এটা লজিকেল হয় তেতিয়া ঠিকে আছে কিন্তু ওৱান ইজ ইমোচনেল আদাৰ ওৱান ইজ ডমিনেটিং মাইণ্ডছেট তেতিয়াহ'লে তো মিছমেচ হৈ যাব না তো কুণ্ডলী নাচালে হ'ব আমাৰ কুণ্ডলী চাব দৰকাৰ নাই আপুনি বাৰু মই কুণ্ডলী এনেকে চালে হ'ব ৰাহু কেতু নিমিলালে হ'ল আমাৰ ৰুদ্ৰ প্ৰাঞ্জলে নিজৰ ৱাইফৰ ভাই ভৰি ভালকে বিচাৰি দাদাই গম পাই গৈছে আৰু দেখিয়ে ভাবিছে চাগে ঠিকে আছে এনিৱে ঠিক আছে আমি পিছলৈ আহিছো এতিয়া আহিছো টকচক এইবোৰ কিছুমান মানে কি এইবোৰ এটা এজৰ পিছত হয় আপুনি ধৰি লওক কিছুমান বস্তু কিছুমান মানুহৰ মানে কেচিং পাৱাৰটো বেছি থাকে হয় না কিছুমান মানুহৰ কেচিং পাৱাৰটো বেছি থাকে কোনবোৰ মানুহৰ কেচিং পাৱাৰ বেছি থাকে কোনবোৰ মানুহৰ বেছি আপুনি জানি ল'ব লাগিব তা আপোনাৰ আমাৰ মাজতো আমি চাব লাগে চক কাৰণ সবৰে ভগৱানে কিবা না কিবা এটা বস্তুত কেপাচিটি দিছে ধৰি লওক হয় না এতিয়া চক যাৰ এতিয়া এইটো কাণৰ লেভেল হয় না এইটো আইৰ পৰা আপোনাৰ কাণৰ লেভেল এইটো হ'ল পাইৰ পৰা যদি আপোনাৰ আইব্ৰজটো ওপৰতে থাকে ধৰি লওক চকুৰ পৰা আইব্ৰজটো ইমান থাকে আৰু কাণৰ লেভেলটো ধৰি লওক চকুতকৈ ওপৰত থাকে মানে দ্যাট ইজ চাৰিটা অপচন আছে আদাৰ আইব্ৰ যদি আপোনাৰ ওপৰলে হয় that means you're slow action taker এটা মই slow action taker মই লিজি বহুত বুলি fast action taker নহয় I'm a slow action taker because my eyebrows shows মোৰ চকুৰ লগত একদম আইব্ৰটো এনেকে লাগি থকা নাই I'm a slow action taker but as my eyes are ওপৰত আছে মোৰ চকুৰ মিডিল লেভেলৰ ওপৰত I am a high thinker মানে থিংকিং টু কি হয় সেই মানুহক আপুনি মানে কি হয় যদি আপুনি জানে মানুহজন থিংকিং লেভেলটো অলপ কম চাই লৈছে হা নাই ইয়াৰ ঠিকে আছে মোৰ নিচিনাই মই ইয়াত চালো এটা নিজৰটোৱে চাব লাগিব শুনে ফালৰ পৰা এইখিনি এনেকে আহিছে নাই এইটো একো ডাঙৰ কথা নহয় আমাৰ থিংকিংটো হাই দেই চব এইটো একো ইয়াত কোনো ভাল বেয়া বুলি কোনো বস্তু নহয় দেই কাৰণটো কেটোৱে আছে সবে কেমেৰাটো আমাৰ থিংকিংটো হাই নেকি হা প্ৰাঞ্জল দা হা মোৰ হাই হ'ব চাগে লোটো নহয় তুমি চাই ল'বা একো নাই এইটো হাই লো বুলি কথা নহয় দ্যাট মিন্স কি কিছুমানৰ চোৱা মানে ব্ৰেইন স্পিডৰ বেলেগ কথা আছে আৰু মানে লজিকেল সায়েন্সে প্ৰুভ কৰিছে মানে কিছুমান মানুহে ফটককে কেচ কৰিব পাৰে একো ডাঙৰ কথা নহয় কিছুমানে দুবাৰ কোৱাৰ পিছত কেচ কৰিব পাৰে তাত বেয়া বুলি কোনো কথা নহয় মানে দোজ পিপল সেই মানুহজনক কিছুমান মানুহ থাকে না আপুনি এটা পলিচি বুজালে সি ঘপককে বুজি নাপায় আপুনি যদি চাই লয় আৰু তো আমাৰ আইনষ্টাইন তেওঁলোকেতো কিন্তু ছাৰৰ ভইচটো বেয়া আহিছে তোমাৰ নেটৱৰ্কটো গণ্ডগোল আছে নি ছাৰ ভইচ বেয়া আহিছে আপোনাৰ তুমি নেটৱৰ্কটো কিবা এটা প্ৰবলেম দি আছে কিমান সাইন্টিস্ট আছে থমাস আলভা হওক বা আইনষ্টাইন হওক তুমি থমাস আলভা এডিসনৰ মই আইব্ৰুজৰ মই আৰু কেইটামান আইব্ৰুজ আছে সেই ভিডিঅ' নকলো সেইকেইটা জেনেৰেলি কম হয় যোনবোৰ থমাস আলভা এডিসন আৰু থমাস আলভা এডিসনৰ নিচিনা মানুহৰ আইব্ৰুজ আৰু কেইটামান মানুহৰ মানে আইব্ৰুজৰ কথা আছে সেইখিনি মই নকলো কাৰণ সেইবোৰ জেনেৰেল বহুত মানুহ কম থাকে
সেইখিনি মাৰ্কেটিং ৰিলেটেড ক'লে হ'ব আমি মাৰ্কেটিং ৰিলেটেড খিনি মই কৈছো কাৰণ তেনেকুৱা বহুত আছে এইখিনি মাৰ্কেটিং ৰিলেটেড বা জেনেৰেল মানুহ মানে থমাস এলভা এডিসন আলবাৰ্ট আইনষ্টাইন দে হেভ সামথিং ইউনিক বা ধৰি লওক আব্দুল কালাম মানে বেলেগ ধৰণৰ কেটেগৰী মানুহ তেওঁলোকৰ আইব্ৰোজবোৰ আপুনি চাব পাৰে অলপ বেলেগ ধৰণৰ মোদীৰো অকণ বেলেগ আইব্ৰোজ মই এইবোৰ ডিটেইলছ নাই কোৱা কাৰণ তেনেকুৱা মানুহ আমি জেনেৰেল মানুহ তেনেকে ডিল কৰিব লগা নহয় আমাৰ জেনেৰেল মানুহৰ আমি নৰ্মেল মানুহৰ লগতে আমি ডিল কৰো হা তো যোনবোৰ মানুহৰ ধৰি লওক আইব্ৰোজবোৰ ওপৰলে আছে আৰু ধৰি লওক চকুৰ এইটকে ওপৰত আছে তাত জন পাব তেওঁ মানে পলিচিখন ধুনীয়াকে বুজিব কিন্তু আপুনি পলিচিখন ঘপককে নাপাবও পাৰে দে আৰ শ্লো একশ্যন টেকাৰ আপুনি মোক আজি পলিচিখন বুজালে বিকজ আই এম এ শ্লো একশ্যন টেকাৰ মই কাইলৈ আপোনাৰ পলিচিখন নল'বও পাৰো কাৰণ মই এখন লেজি হ'ব সমাত কৰিম দিয়া আপুনি মোক প্ৰেছাৰাইজ দিব লাগিব কৰক 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 দাদা আপুনি ফটককে পলিচিখন কৰক মই দি দিম আপোনাক কিন্তু প্ৰিমিয়ামটো মোক দি দিম মই পলিচিখন ধুনীয়াকে বুজি গলো বিকজ আই হেভ এ হাই থিংকাৰ মানে হাই কেচিং পাৱাৰ মোৰ আছে মোৰ পলিচিখন বুজোৱাত একো টান নহয় বিকজ আই এম এ শ্লো একশ্যন টেকাৰ পলিচিখন বুজাৰ পিছতো মই ডিচিজনটো লওঁতে দেৰি কৰিলো হ'ব পিছত ল'ম আৰু কিনো আৰু আছো নহয় তো তেনেকুৱা ধৰণৰ মানুহক আপুনি কল বেক মানে বেছিকে কৰিব লাগিব তেওঁলোকে ডিচিজন মানে কামটো একশ্যনটো ফটককে নলয় এতিয়া কিছুমান মানুহ আছে আইব্ৰোটো একদম ওচৰত মানে চকুৰ একদম দেখা দে আৰ ভেৰি ফাষ্ট একশ্যন টেকাৰ মানে পলিচি বুজিলে আৰু কিছুমান দুইটা থাকে কিছুমানৰ যদি ওপৰলে আছে আৰু শ্লো আছে ডেট মিনছ দে আৰ কাণৰ ধৰি লওক এই পৰ্চনটো ওপৰলে আছে আৰু আইব্ৰো তলালে ডেট মিনছ দে আৰ ফাষ্ট মানে বুজি পায় ফাষ্ট লাৰ্নিং আৰু ফাষ্ট একশ্যন টেকাৰ আপুনি বুজিলে কৰি দিব আপুনি আইব্ৰো বাৰু সেইবোৰ চাবই লাগিব লজিকেল চেজিকেল এইবোৰতো চাবই লগতে মানে একশ্যনটো চাব মানে এইবোৰ হ'ল একশ্যন আমিতো একশ্যনটো যে ক্লোজিং মানে ক্লোজিংটো চাব লাগিব না ফটককে হ'ব লাগিব তো ক্লোজিংটো কোনবোৰ মানুহ ফাৰ্ষ্ট হ'ব দোজ আইব্ৰোজ আৰ ভেৰি মাছ নিয়াৰ টু দা আপুনি চাব আপুনি বহুতৰে ফটোজ চালে মই দেখাব পাৰিম আইব্ৰোজ নিয়াৰ দা আইব্ৰোজ মানে যোনবোৰ আইব্ৰোজটো ওচৰত থাকে চকুৰ তেওঁলোকে ফাৰ্ষ্ট একশ্যন টেকাৰ তেওঁলোকে ধৰি লওক আপুনি পলিচিখন বুজিলে তেওঁলোকে কিন্তু আপুনি যদি বুজাব ধুনীয়াকে পাৰিলে তেওঁ মূৰত সোমালে লগে সোমাই গ'ল এতিয়া আপুনি চাব লাগিব তাতে আকৌ দুটা বিধৰ আছে কিছুমানৰ কাণৰ লেভেলটো আপোনাৰ ওপৰলে আছে তেতিয়াহ'লে লগে লগে বুজি পাব যদি তললে আছে দে হেভ এ লো মানে লো আণ্ডাৰষ্টেণ্ডিং সেই মানুহজনক আপুনি পলিচিখন 2-3 বাৰ ভালকে ধুনীয়াকে বুজাব লাগিব এবাৰতে তেওঁ নুবুজিব পাৰে দে হেভ এ হাই একশ্যন ফটককে ল'ব কিন্তু তেওঁ পলিচিখনৰ কনচেপ্টটো ভালকে নুবুজিব পাৰে আপুনি বুজাইছে কিন্তু বুজি পোৱা নাই কাৰণ তেওঁ কেচিং পাৱাৰটো কম এই বস্তুবোৰ চাই ললে আমি কিমান স্পীডত যাব পাৰো সেইটো আমি ষ্টাডি কৰিব সেইটো পাৰো চাব লাগিব মানে আপুনি চাব লাগিব এই মানুহজনৰ কেচিং পাৱাৰটো কিমান আপুনি মোক বুজাইছে ধুনীয়াকে প্ৰেজেন্টেচন কিন্তু মানুহটোৱে বুজিয়ে পোৱা নাই বিকজ হি হেভ এ লো মানে আণ্ডাৰষ্টেণ্ডিং ভেলু লো আণ্ডাৰষ্টেণ্ডিং ভেলুটোক আপুনি জানে বুজাই লাভ নাই সেইকাৰণে আপুনি তেওঁৰ লগত ট্ৰেইনিং মিলাই ধুনীয়াকে ট্ৰেইনিং হিচাপে বুজাব লাগিব বিকজ হি এজ এ যদি ফাৰ্ষ্ট সেকশ্যন টেকাৰ তেওঁ ইমিডিয়েটলি পলিচিখন লৈ যাব আৰু যদি লো আণ্ডাৰষ্টেণ্ডিং প্লাছ মানে ধৰি লওক হাই আইব্ৰোজ মানে লো একশ্যন টেকাৰ তেতিয়াহ'লে আপোনাৰ দুইটাৰে টান হ'ব আপুনি পলিচিখন বুজাওঁতে দেৰি লাগিব আৰু তেওঁৰ পৰা আপুনি পলিচিখন ফটককেও নাপাবলৈও দেৰি লাগিব সেই বস্তুবোৰ আমি চাব লাগিব মানে দোজ মানে হাই আইব্ৰোজ যদি ওপৰলৈ আছে ডেট মিনছ যিমান ওপৰলৈ আছে সিমানে মানে সি লো একশ্যন টেকাৰ একশ্যন তাৰ কম বুজিলে প্ৰথম এইটো বুজিলে যিমানে আইব্ৰোজ মানে চকুৰ ওচৰলৈ পাব সি একশ্যন ষ্টাৰ্ট মানে উল্টা ওপৰলৈ বাঢ়ি যোৱা মানে কাম স্লো কৰে কমি যায় আৰু যিমানে ওচৰলৈ আহিব তললৈ মানে ফাষ্ট হৈ যায় আৰু কাণৰ যোনটো পৰ্চন আছে যিমানে ওপৰলৈ যাব মানে সিমানে সি ফাষ্ট মানে আণ্ডাৰষ্টেণ্ডিং আছে আৰু যিমানে তললৈ যাব সিমানে তাৰ আণ্ডাৰষ্টেণ্ডিং ভেলুটো কম বুজিলে তো সেইটো বস্তু আপুনি চাব মানে সৰু সৰু কথা কিন্তু বহুত দৰকাৰী আমাৰ প্ৰফেশ্যনত নহলে আমি অযথা কিছুমান জেগাত এনেই সময় নষ্ট কৰি থাকো হয় না তো এইটো হৈ গ'ল ফেচৰ গ'ল তাৰপৰত লাষ্টত আহিছে মই কিছুমান আৰু কৈছো এনে বহুত আছে তথাপিও এতিয়া চাওক আৰু কিছুমান মানুহৰ কি হ'ল লজিকেলৰ আৰু এটা বস্তু চাব পাৰে ধৰি লওক আপুনি আইব্ৰো চলে ধৰি লওক ব্ৰেইন ধৰি লওক এইটো যোনটো চাইড ভিউজত আপুনি চাব পাৰে যাৰ এইটো মানে কপালখন পুৰা ষ্ট্ৰেইট বা এনেকুৱা অকমান তলৰ নিচিনা তো দিছ পাৰ্চন আৰ ভেৰি মাছ এইবোৰ লজিকেল হয় এই মানুহবোৰ লজিকেল আৰু যদি অকমান কপালখন উঠাৰ নিচিনা হৈ আছে মানে ইয়াতে ডেজলিং এটা আহি থাকে চাবচোন যা কপালবোৰ উঠা এই পৰ্চনটো অকণ ডেজলিং এটা থাকে তো জানিব দিছ পিপল আৰ ইমোচনেল
ইমোশনালি আপুনি তেওঁলোকক মানে কানেক্ট কৰিব পাৰে তো তেওঁলোকক আপুনি ইমোশনালি কানেক্ট কৰিব লাগিব মানে এতিয়া চক কেনেকুৱা হ'ব এতিয়া চক মানুহজনৰ আৰ্টছ আছে মানে আৰ্টছ এনেকুৱা আৰ্টছ আইব্ৰো আছে আইচ আইব্ৰো আছে প্লাস কপালখন চেপেটা that means he is going to dominate you by his logic মানে চিকটো এনেকুৱা আইব্ৰো যদি আপোনাৰ এনেকুৱা তেতিয়া যাম আপোনাক দেন বা চিকটো এনেকুৱা লজিক্যাল প্লাস ইমোশনাল মানে আপুনি লজিক্যালি তেওঁক আপুনি ইমোশনালি প্ৰুফ হে কৰিব পাৰে লজিক্যাল দি কেনে তেওঁ ইমোশনটো আপুনি কনভাৰ্ট কৰিব পাৰে আৰু দুইটা যদি আপুনি that means those person are very much logical তেওঁলোকে জীৱনৰ সকলো স্টেপ লজিক্যালি লয় তো সেই বস্তুটো আপুনি চাব লাগিব সেই বস্তুখিনি যদি আপুনি একেলগে মিক্সআপ ধৰিলে আপুনি মই দি দিম বাৰু লিখি কেনে মই ফটো বনাই আপোনাক দি দিম বস্তুখিনি আৰু এটা চক এবোৰ জেনেৰেলি এটা এজৰ পিছত আহে যোনো মানে লাইন্স বুলি কোৱা হয় আৰু এটা বস্তু আছে চক এতিয়া আমাৰ মাজতে আছে মই দেখিছো ধৰক কিছুমান মানুহৰ কি হয় যেতিয়া হাঁহে নহয় হাঁহে বা হাঁহে তেওঁলোকে মানে গামছ মানে দাঁতৰ আলুটো দেখা পায় আছে বহুত আছে আছে বহুত আছে হয়নে বহুত আছে these people are very much generous মানে তেওঁলোক টুপিবাজ নহয় they are open minded মানে তেওঁলোকে মানে সেই মানে আপোনাক মানে ঠগা প্ৰবৃত্তিটো তেওঁলোকৰ নাথাকে এটা হাঁহিলে চাব লাগিব মানুহবোৰক ঠিক আছে আৰু লিপছৰ কথাও আছে লিপছটো ধৰি লওক এতিয়া আমাৰ আমি লিষ্টটো থাকি গ'ল লিপছৰ কথা আছে এতিয়া আমাৰে হৈ যায় কেতিয়াবা আমি এনেকুৱা কিছুমান বস্তু ৰাখিব আমি সিক্ৰেট মেইনটেইন কৰিব লাগে এটা চাওক আপোনাৰ যদি আপাৰ লিপছ ইজ ৰিলেটেড টু আপাৰ লিপছটো আৰু লোৱাৰ লিপছ হয়নে হয়নে আপাৰ লিপছ আৰু যদি আপাৰ লিপছ আৰু লোৱাৰ লিপছৰ ডিফাৰেন্স থাকে ডেট মিন্স এতিয়া চাওক আমাৰ কি হয় বহুত বস্তু আমি লুকাই ৰাখিব লাগে পাৰ্সেন্ট এটা ডিবি আছে আমি বহুত বস্তু জানো তথাপি আমি সিক্ৰেসি মেইনটেইন কৰিব লগা হয় কিবা ক্ষেত্ৰত সেইকাৰণে আৰু মই এটা বহুত কিবা কিবি জানো কিন্তু ক'ব নোৱাৰো মুশকিল তো সেইকাৰণে কি হৈছে মই আপাৰ লিপছ ইজ গোইং স্মলাৰ চক চাব পাৰে আপাৰ লিপছ অকমান লোৱাৰ লিপছতকে বহল লোৱাৰ লিপছ ইজ সোশ্যাল মানে মই ধৰি লওক কথা পাতো যিমানে বহল মই লেকচাৰ মাৰো সেইকাৰণে মোৰ লোৱাৰ লিপছটো বহল বিকজ আই এম মেইনটেইনিং এ সিক্ৰেসি my lower lips is smaller कुछ अंदर में है जो नहीं निकलता बाहर तो इसलिए वो छोटा आता है যদি কিছুমানৰ একেই থাকে that means अंदर बाहर कुछ नहीं है सब एक समान है আৰু দুনে আৰু এটা বস্তু থাকে মানুহজনৰ ফেসটো যিমান আছে তাৰ পোৰশনত যদি মুখখন সৰু হয় those people are non expressive তেওঁলোকে কথাটো ভালকে আপোনাক মুকুলি নকয় আপুনি পলিচিখন বুজাৰ আগতে জানিব লাগিব না মুকুলি কেনেকে আৰু কিছুমান মানুহ চাব মুখখন একদম বহল মস্ত ডাঙৰ আপুনি আমাৰ মাজতে আছে এতিয়া ধৰি লওক বহল আহ একদম মুখখনৰ একদম মানে ফেসটো খতে মল এইবোৰ দে আৰ ভেৰি মাচ এক্সপ্ৰেছিভ তো সেই এক্সপ্ৰেছিভ নন এক্সপ্ৰেছিভ মানুহৰ পৰা আপোনাৰ পলিচি কৰিলে এখন পটকে দিগদাৰ কাৰণ তেওঁলোকে মুকলি কথাখিনি নকয় আপোনাক আমি যেনেকে নিড এনালাইসিস কৰিবলৈ যাওঁ ডিবিএছএ কমকে তো দোজ পিপল আৰ নন এক্সপ্ৰেছিভ সেই লোকৰ পৰা আপুনি নিড এনালাইসিস কৰিবলৈ আপোনাৰ অকমান অসুবিধা হয় কয় মানুহে ডায়লগ দিয়ে আমি ট্ৰেইনাৰ বৈ শিকাই আপুনি নিড এনালাইসিস কৰক বিকজ that psychology of that person is non expressive আপুনি নিড এনালাইসিস তেওঁলোকক কৰিব নোৱাৰে মানে ডাটাবোৰ নিদিয়ে আপুনি ডাটাবোৰ নিদিয়েতো সেইকাৰণে কেতিয়াও নিদিয়ে বিকজ those people are non expressive তেওঁলোকে ডাটা নিদিয়ে আপুনি নিড এনালাইসিস কৰিব কেনেকে সেইকাৰণে আমি কোৱেশ্চন জানিব লাগিব কি ইনসুৰেন্সৰ নকথা পাতিব এনেকুৱা কথা পাতিব লাগিব সো দ্যাট হি ওলাই আহক কোৱেশ্চনটো সেইটো আমি কিছুমান মানুহে আপুনি উইদাউট মানে সেইবোৰ তেনেকুৱা এটা পাৰ্সনেলি মানুহ আপোনাৰ আছে যেনে ধৰি লওক মই ক'লো নহয় আপুনি যিমানে বুজাওক তেওঁক আপুনি এক্সপ্ৰেছন সেইকাৰণে তেওঁলোক আপুনি উইদাউট নিড এনালাইসিস দি আপুনি পলিচন সেল কৰাব লাগিব মানে যাৰ দুটা লিপছৰ মাজত ডিফাৰেন্স থাকে দুটা লিপছ নহয় ফেসৰ যিটো সাইজ ফেসৰ সাইজতকে আপোনাৰ এই মুখৰ সাইজখন যদি সৰু হয় those people are non expressive মানে কি নিড এনালাইসিস কম প্ল্যান প্ৰেজেন্টেশন জাৰা দি বুজাই কৰি আহিব yes বুজাই থৈ গলো তেওঁ কাৰণ আপুনি নিড এনালাইসিসত মাথা মাৰি লাভ নাই কাৰণ তেওঁ মই একো মুখৰ পৰা একো নকবই আৰু যাৰ লিপছটো ধৰি লওক মানে ক'লো না লিপছৰ ডিফাৰেন্সটো বহুত বেছি হয়
ধৰি লওক আপোনাৰ আপাৰ লিপছ আৰু লোৱাৰ লিপছৰ ডিফাৰেন্সটো বহুত বেছি হয় হি উইল নট ওপেন আপ আপোনাৰ সিক্ৰেসি মেইনটেইন কৰি ৰাখিব আপোনাক পলিচি কলেও গোটেইখিনি নকব আধাকে কব will not open আপোনাৰ পুৰা সিক্ৰেসিটো কি নকয় নিড এনালাইসিস জানিবলৈ আমি সিক্ৰেসি জানিব লাগিব না এতিয়াই পারফেক্ট আপোনাৰ নিড এনালাইসিসটো হয় নহলে পারফেক্ট নিড এনালাইসিস নহয় তো সেই মানুহবোৰে আপুনি 100% নিড এনালাইসিস আপুনি কৰিব নোৱাৰে সেইকাৰণে আপুনি সেইবোৰ কিছুমান ক্ষেত্ৰত আপুনি ডাইৰেক্ট প্লেন প্ৰেজেন্টেচনে আপুনি কনভিন্স কৰিবলৈ চেষ্টা কৰিব লাগিব চাব লাগিব তেওঁ লজিক্যাল হয় নে ডিমান্ডিং ক্যাৰেক্টাৰ হয় নে ইমোশনাল ক্যাৰেক্টাৰ হয় তো সেই বস্তুখিনি আপুনি চাব লাগিব তেতিয়া সেই ওপৰত ডিপেন্ড কৰি কেনে আপুনি দিব লাগিব এতিয়া আমি আহিম লাষ্টলৈ এটো ধৰি লওক এটা এজৰ পিছত হয় এতিয়া চক এতিয়া আমাৰ ফৰহেড লাইনস হয় নে হয় লাইনস এনেকে আহে এনেকে কৰিলে আহিব লাইনস হয় নে তো এই লাইনস বোৰে কিন্তু কিছুমান কথা কয় হয় যদি আপোনাৰ হয় না যদি এনেকে যদি এই অৰ্থটো যদি আপোনাৰ এই বস্তুটো বহুতো চাবচোন এনেকে এটা আহি যায় হয় না এনেকুৱা নিচিনা আহি যায় এনেকে কিছুমানৰ বিজনেছমেন সিচুৱেচন বহুতো চাবচোন হয় না মানে দুইফালে এনেকুৱা নিচিনা আহি যায় আহে আহে নে আহে দিস ইজ এ লাইন অফ স্ট্ৰেছ কনস্ট্যান্ট স্ট্ৰেছ সেইটো ছাৰৰ আহে মোৰ নাই সমস্যা ছাৰৰ আহে মই দেখিছো আহিবই নিশ্চয় মই বাবা দেখিছো সিম্পল কথা অহাটো ডাঙৰ কথা নহয় কিন্তু কেলে আহে এইটো জনা কথা নহয় মই ছাৰকে আকৌ দেখিছো আহিব। মানে আমাৰ ডিঅ'বোৰ নাহিলে কেনে হ'ব আমিতো ইমান ডাঙৰ কনসেন্ট্ৰেশনতে থাকো পৰিয়াল আছে 80-90টা পৰিয়াল আছে টেনচন নহব নেকি মানে মই এটা কোৱাৰ লগে ছাৰৰ মুখখনে আহিছে মানে মনলৈ ছাৰৰ আহে মই দেখিছো তো আৰু এটা বস্তু আছে তো কিছুমান মানুহৰ অকল এই সিঙ্গল এডাল আহে মানে এইবোৰ কথা কবলে ভাল মানে আপুনি সব এনেকে কৰতে নহয় অকল এডাল লাইনতহে আহে these people are very much focused বহুত ফোকাস হয় তো আপুনি এনেকে ধৰক জেনেৰেলি এটা এজৰ পিছতে দেখা পায় এনেটো আপুনি দেখা নাপায় আপোনাৰ আগতে এনেকে কৰি নেদেখায় তো আপুনি দেখা পালে একদম এনেকে শুনো না আমাৰ নাই এইটো হিবৰ্ড 3 নম্বৰ থাৰ্ড আই হিবৰ্ড থাৰ্ড আই এই কিছুমান মানুহ আপুনি মই চাইছো সেইদিনাখন এজন পালো সাইন্টিষ্ট হয় তো মই তেওঁলোকৰ কথা মোৰ ফটককে আজিকালিতো আগতে আজিকালি ওলাই যায় কথা আপুনি বহুত ফোকাস দেই মানুহজন কিন্তু হয় মানে আপুনি কিহত কৰে বোলো কলে বোলে মই আৰএলত কৰিব মই গম বোলো সেইটো কথা তো দোজ পিপল আর ভেরি মাচ ফোকাসড বহুত বেছি ফোকাসড কিবা এটা কামত বহুত ফোকাস খুব বেছি ৰাখিব পাৰে তাহতো এই মাজত হয় আপোনাৰ আজদা মজল আৰু চাব এটা কিছুমান মানুহ চাওক এই মই জানি কোনো ফানি লাইনস কলো আপোনাক এনেকে 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 হয় ফানি লাইনস বোৰ সেইবোৰ হাঁহি থকাৰ কাৰণে হৈ যায় হাঁহি থকাৰ কাৰণে চিনবোৰ হৈ যায় কিছুমানৰ এতিয়া চাওক আমাৰ এতিয়া ধৰক দিবেছে হওক বা মোৰে আমাৰ চকুৰ ওপৰত এই এনেকুৱা এটা লেয়াৰ এটা আহিছে দেখিছেন এনেকুৱা এইটো দেখিছেনে এনেকুৱা জেনেৰেলি এটা এজৰ পিছতহে আহে হয়নে দিট মিন্স উই আৰ পুশিং সো মাচ আমি আমাক নিজকে পুশিং কৰি আছো উই আৰ গিভিং মানে এটা ধৰি লওক বিজনেছে হওক যি ক্ষেত্ৰতে হওক আমি আমাক পুশ কৰিব কাৰণে চেষ্টা কৰি আছো আমি এটা লেভেল পোৱা নাই দ্যাট ইজ ডিফারেন্ট থিং কিন্তু উই আৰ পুশিং দিস ইজ কল্ড দ্য পুশিং মেন্টালিটি মানে আমি ঠেলি আছো নিজকে এটা দিবছৰ মই চাই আছো we are facing মানে পুশিং কৰি আছো তো that calls the pushing mentality মানে পুশ কৰি আছো এটো গাড়ীখন যোৱা নাই এটো বেলেগ কথা মামাৰ দুইছে গাড়ীখন খেলি থকা হৈছে ঠেলতে ঠেলা আছে পামচাৰ নাই চকা কেটা পামচাৰ নাই ঠেল কোৱা নাই এটো বেলেগ কথা but we are pushing আমাৰ এনেকুৱা গাড়ীখন এনেকুৱা হৈ গৈছে এজেন্সি আমাৰ টিমৰ গাড়ীবোৰ মানে পামচাৰ নাই তুমি আনমিউট হৈ আছা স্যার আনমিউট আনমিউট কৰি লোৱা মানে কৈছে আমি লাইফষ্টাইলটো যেনেকে পুশ কৰোটো নিজৰ এটা লেভেল আছে এটো পাই ওপৰলৈ যাওঁ এতিয়া সেইটো বস্তুটো আমি গম মানুহটো ষ্ট্ৰাগল কৰি আছে নেকি হ'ব পাৰে সব ঠিক আছে কিন্তু নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিবলৈ চেষ্টা যোনে কৰে সেইটো বস্তুটোৰ কাৰণে আহে সেইটো কাৰণে তো আপুনি ক'ব পাৰে আপুনি মানে চেঞ্জ কৰিছে তো আপুনি লাইফষ্টাইল চেঞ্জ কৰিলে এতিয়া আমি আহি যাব পাৰো লাইফষ্টাইলৰ কথালে প্লাছ আপুনি কিন্তু লাইফষ্টাইলৰ কাৰণে বহুত পুশিং কৰি আছে আপোনাৰ লাইফৰ কাৰণে এটা আপুনিতো লাইফষ্টাইল আপোনাৰ সিকিউৰ ৰাখিব নে ফেমিলি কাৰণে কষ্ট কৰি আছে মই আপোনাক দেখিয়ে গম পাইছো
মানে সেইকাৰণে So, why লাইফষ্টাইলৰ don't you- কথাটো পাতিব পাৰে আমি yes তো প্ৰিন্ট আউট কৰি দিব পাৰে আপুনি তেতিয়া ক'ব নোৱাৰিব না মই নাই কৰা নাই বুলি কাৰণ আপোনাৰ চকুক মই আপোনাৰ ফেচিয়েলৰ পৰাই গম পাই গৈছো হয় না আপোনাৰ কথা থাকিব নোৱাৰে এটা চক স্ট্ৰেচ লাইন এইবোৰ স্ট্ৰেচ লাইনৰ যেনেকে এনেকে আপোনাৰ এইবোৰ লাইনবোৰ যোনবোৰ আহে আৰু যদি ব্ৰেকিং হৈ থাকে that means এটা ধৰক মুৰা আহে কিছুমান মানে ব্ৰেক যদি হয় আহে নহয় that means you are getting knowledge different type of knowledges মানে আপুনি বেলেগ ধৰণৰ knowledge বা ল'ব কাৰণে চেষ্টা কৰি আছে তেতিয়ালে এই বস্তুবোৰ আহে মানে এটা ফিল্ডত এক্সপাৰ্ট এটা ধৰক মই এটা ফিল্ডত এক্সপাৰ্ট বুলি নকওঁ আমি ডিওবোৰ এটা ফিল্ডত এক্সপাৰ্ট হলে নহব এলআইসি এজেন্টৰ এটা এক্সপাৰ্ট জেগাত এক্সপাৰ্ট হলে নহব অকল এলআইসি প্লেনটো জানিলে নহব কিছুমান বেলেগ বস্তু আপুনি জানিব লাগিব তেতিয়াহে কাস্টমাৰৰ লগত আপুনি ডিল কৰিব খুজু হ'ব তো আমাৰ কথাটো তেনেকুৱা মই দিবছো সেইটো আমি বেলেগ বস্তু অকন জানিবলৈ অলপ চেষ্টা কৰিছো মই নট এক্সপাৰ্ট আমি এলআইসিতে হয় প্ৰডাক্ট বাহিৰ কিন্তু বাকিবোৰ বস্তু জানিব পাৰো সো দ্যাট ইট উইল হেল্প ইন আওয়াৰ প্ৰফেশন মানে আমি ইনডাইৰেক্টলি এই বস্তুবোৰে আমাক যেতে প্ৰফেশনাল হেল্প কৰে তো আমি তেনেকুৱা যেতে আপুনি তেটা ক'ব পাৰে আপুনি কিন্তু বহুত নলেজেবল বহুত কিবা কিবি বেলেগ হেৰি কৰি থাকে ষ্টাডি কৰি থাকে ন তো মানে ব্ৰেকিং লাইনছ হ'ব ইয়াত এডাল হ'ব এনেকে ভাঙি যাব মানে দে আৰ নট কনষ্টেন্ট যদি ব্ৰেকিং হয় এনেকে দে আৰ ট্ৰাইং হেভ এ মাল্টিপল দে আৰ জেক অফ অল ভাল কিন্তু কামৰ হ'ব পাৰে এইটো বেলেগ কথা আমাৰ এইবোৰ তেনেকুৱা নাই এইটো বস্তু সেইটো আপুনি জাস্ট আপুনি তেওঁ চাই কেনে কথা কেনে ক'ব পাৰে আপুনি কিন্তু বহুত হেৰি কৰি থাকে এতিয়া চক কাৰেজিয়াছ পিপল কোনবোৰ হয় এটা চক কিছুমান মানুহৰ কি হয় ইয়াতে আমাৰ নহয় এটা ধৰি লওক এতিয়া আপুনি বহুত মানুহৰ পাব ইয়াত চিক মানে কিছুমান ফৰ্মেশন হয় এটা মই দেখাইছো ৰ'ব আপোনাক এটা বস্তু মই দেখাইছো সবতকে ভাল হয় সেইটো দেখাবৰ কাৰণে মই দেখাই আছো এজন মানুহৰ ফৰ্ম দেখালে আপুনি গম পাই যাব মাদাৰ টেৰেছা ফটোখন দেখিছে মাদাৰ টেৰেছা দেখিছো মই অকমান ডাঙৰকে দিবলৈ চেষ্টা কৰোঁ ডাঙৰ কেনেকৈ ডাঙৰ অকল ফটোখন নিব বিচাৰিছো ফটোখন ডাউনলোড কৰাৰ পিছতে তুমি জুম কৰিব পাৰিবা তাকে মই ডাউনলোড কৰি লওঁ ৰ'বা মই তেতিয়া বস্তু দিয়াত এইটো দি মানে ফাইন লেন্সবোৰ দেখুৱালে বৰ ভাল মানে মানুহৰ যোনবোৰ লাইন আহে ধৰি লওক ফেচত যোনবোৰ লাইন আহে আচ্ছা ৰাইজবোৰ আপোনালোকে টপিকটো ভাল পাইছে নে আপোনালোকে ভাল পাইছো নাই, 8:30 বজালে গমেই পোৱা নাই এতিয়ালৈকে অকমান 8:30 বজালে গমেই পোৱা নাই নাই ৰাইজে টোপনি গ'ল নেকি মোৰ এনেকুৱা যেনো লাগিছে নাই টোপনি ভাল নাই জানো? পাইছো খালি মনত কিমান ৰাখিব পাৰিম নাই মই বস্তুবোৰ আপোনাক দি দিম বস্তুবোৰ আপোনালোকক দি দিম বস্তুবোৰ মই দি দিম হা সেই আপুনি বস্তুটো just- মনত থবৰ কাৰণে প্ৰেক্টিচ কৰি থাকিব লাগিব আৰু সেই ষ্টাডি কৰি প্ৰেক্টিচটো থাকিব আপুনি লাগিব কৰি থাকিব লাগিব মানে মেমৰিত ৰাখিব লাগিব আপুনি মই বস্তুবোৰ যিমান- বাৰু আপোনাক তুলি কেনে ফটো দি দিম আৰু আপুনি এইটো চাওক mindত- আৰু আজি সেশনটো কি হল ইনসাইট হয় এটা জাস্ট এইটো কি হয় না সাগৰৰ পৰা আপোনাক এক চামুচে নলেজ দিয়া হৈছে এই এইটো গোটেই বহুত নলেজ ফাষ্ট নহয় নলেজ হয় মই ইমানখিনি ধৰি লওক আপোনালোকক দিয়া নাই কাৰণ এইটো আপোনাৰ মানে আউট অফ মানে হেৰি হৈ যাব বেছিকে মই নেকি আপোনাৰ নিজৰ সেইকাৰণে আপোনালোকে অলপ ষ্টাডি নিজেও ইন্টাৰেষ্ট কৰি আপুনি যদি ষ্টাডি কৰে তেতিয়া আপুনি বস্তুটো পাই থাকিব আপুনি ইউটিউব আছে গুগল আছে আপুনি সব গুগল কৰক গুগল কৰিলে আপুনি গম পাব এইটো এটা আমি জাস্ট এটা আপোনাক এটা জাস্ট জুই লগাই দিছো ষ্টাডি কৰিবৰ কাৰণে ডাউনলোড কৰিলে শ্বেয়াৰ কৰিব দিয়া নাই ৰবা মই শ্বেয়াৰ কৰিব দিয়া নাই খালি দেখিছে নে দেখিছে দেখিছো দেখা পাইছে ন ওকে এতিয়া চাওক যদি গালৰ এইটো অলপ চিকখন এনেকে বনাই এই সাইডত যদি এনেকে আঁচ আহে নহয় বা আপুনি ধৰি লওক কিছুমান মানুহৰ আহে আপুনি ডিম্পলছ আহে হয়নে
এইটো সাইডে এইবোৰ হ'ল কাৰেজ লাইনছ বুলি কয় মানে সাহসিকতাৰ পৰিচয় দিয়া লাইন এটা ধৰি লওক মাদাৰ টেৰেছাই গোটেই লাইফতো তেওঁ সোশ্যাল লাইফতে হওক পাৰ্সোনাল লাইফতে সাহসিকতা দেখাব পাৰিলে কাৰণে তেওঁটো গম আপোনালোকে বায়োগ্ৰাফি পঢ়িছে কি জানি কোনটো লেভেলৰ পৰা আহি কেনে কি পাইছে তো গোটেই লাইফত তেওঁ সাহস দেখাব পৰা নাই এইবোৰ কি হয় কাৰেজিয়াছ লাইন হয় আপুনি চাব কাবাৰ যদি এনেকে এখিনি চিক বনি গৈছে কথা পাততে এটা চিক বনি আপুনি কথা কয় গপ আপুনি কিন্তু বহুত সাহসী দেই আপুনি কিন্তু এফালে যদি আছে আপুনি আপুনি পাৰ্সোনাল লাইফত কিন্তু বহুত সাহসিকতা দেখাইছে সোশ্যাল লাইফত আপুনি দেখাইছে লেফট সাইডত মই দেখিছো। লেফট right সাইডত side পার্সোনাল is right side is social left side is personal আইদার চকুৱে হওক আইব্ৰৱে হওক yes everything কাণে left side is always personal right side is your social life আৰু ৰাইট ব্ৰেইনটো হ'ল লজিক্যাল লেফট Yes. ব্ৰেইনটো হ'ল ইমোশনাল তো এইখিনি আপোনাৰ কাৰেজিয়াছ লাইন তেওঁ লাইফত মানে এইবোৰ দেখাবৰ কাৰণে এই চিনটো আহিছে গোটেই কাৰেজিয়াছ এটা ধৰক তেওঁৰ বয়স হ'ল কাৰণে আৰু ইয়াত নাকৰ ওচৰত যিবোৰ লাইন আহে that is the lines of responsibility এটা বয়সৰ পিছত ধৰি লওক এনেকে আপুনি এনেকে যদি কৰে ইয়াত নাকত এইখিনি লাইন আহে that means we have the responsibility তো আপুনি ক'ব পাৰে যে আপোনাৰটো বহুত আপুনি লাইনটো দেখিলে বা আপোনাৰটো ভাই ভূমিত বহুত আপুনি ৰেসপন্সিবিলিটি লৈ আছে আপুনি বহুত কিনো কোবাত ডাঙৰ ৰেসপন্সিবিলিটি ফ্যামিলি কাৰণে আপুনি লৈ আছে ধৰি লওক বিজনেছ ৰেসপন্সিবিলিটি হওক পাৰ্সোনাল ৰেসপন্সিবিলিটি হওক এই লাইনবোৰে দেখায় বিকজ মাদাৰ টেৰেছাটো বহুত ৰেসপন্সিবল আছিলে না সেইকাৰণে তেওঁ লাইনটো বহুত বেছি বিকজ তেওঁ লাখৰ ওপৰত তেওঁ ৰেসপন্সিবিলিটি লৈ দিছিলে মানুহৰ তো these are the lines of responsibility এতিয়া চাওক আমি চকুত এও ফটোতে আমি চাই লব পাৰো দেখিছেনে he is optimistic about his social life এটো রাইট হ্যান্ড সাইড হয় না কিন্তু সব পার্সোনাল লাইফত না চকুটো দেখিছেনে আপোনালোকে এটো ধুনিয়াকে চাব পাৰে সোশ্যাল লাইফত আপুনি খুব বেছি এটা মানে অপটিমিস্টিক নহয় এটো অলমোস্ট নিউট্রাল রাইট she is under stress দেখিছেনে under stress constant stressত আছিল তেওঁ এখানে দিছেন এনেকুৱা লাইন ডাল হৈছে এইটো দিছেন যেটো এনেকে হয় রাইট নাকটো ডাঙৰ ফুটাকেটা that means even though তেওঁ ক্যালকুলেশন ঠিকে আছিল পইচা কম পায় ক্যালকুলেটিভ হয় কিন্তু তেওঁ অ্যাবান্ডেন্ট মাইন্ডসেট আছিল নাকৰ ফুটাবোৰ ডাঙৰ হয়নে সি জেনাৰেশন আপোনাৰ হাঁহৰ লগলে দাঁতৰ আলু ওলাই গৈছে মানে যিকো সঁচা কয় মানে অনেষ্ট আছিল কথা আৰু মানে সি ইমোশনাল শক এটো মানে ইউ টাইপত হৈছে সি ইমোশনাল এটো ইয়াত ঢাকা খাই গৈছে দিস ইজ দ্য ইমোশনাল মাইন্ডসেট তো এটো আপুনি চক এনেকুৱা এটো যদি ভি চাই বলে হল তেটা অ্যাগ্ৰোমেটিক হলে হয় যদি চিনটো এনেকুৱা হলে হয় then it is illogical but he is emotional and he says so এতিয়া তো তেওঁৰ কানখন ক'ত আছে এইখিনিতে আছে ধৰি লওক action taker তো আইব্ৰোটো লগতে লাগি আছে চকু she has a first action taker but low understanding কানখন এইখিনিতে আছে তেওঁৰ তলত আছে অকমান এইখিনিলৈকে ওলাইছে না তো এইখিনি পৰা মই ধৰিলো তো she has a low understanding but have a high action taker তো সেইকাৰণে আপোনালোকে ভাবিব নালাগে যে মোৰ কানখন তলত আছে কাৰণে মোৰ তেনেকুৱা নহয় আপোনাৰ একচন জনে লয় বহুত মানুহ এনেকুৱা আছে একো ভাবা চিন্তা নকৰে একচন কৰি দিয়ে তো আপুনি তাতো সাকসেসফুল হ'ব লাগে বেছি ভাবি থাকিলে দিগদাৰ হে বেছি দিগদাৰ হে yes বেছি দিগদাৰ হে তো একচন টু আমাৰ প্ৰফেশনত একচন টু বহুত দৰকাৰী তো আপোনালোকৰ কাৰণে একচন ইজ বেছি ভাল এটা ধৰি লওক মাদাৰ টেৰেছা আজি একচনৰ কাৰণে পাৰফেক্ট হ'ল তেওঁ লো আন্ডাৰষ্টেণ্ডিং হ'ব পাৰে but she has a high action taking বহুত courageous মানে প্ৰত্যেকতে মানে কি আছে না প্লাস পইণ্ট আছে নেগেটিভ আছে কিন্তু আমি yes everything so both কি হয় না plus and minus আছে মানে কিবা এটা মোৰ নাই যদি এইটো বুলি ভাবিব নাই নালাগে নাই তেনেকুৱা একো নাই ভগৱানে সবকে তেনেকেই বনাই পঠাইছে আপোনাক যেনেকৈ বনাইছে ইউ পারফেক্ট আৰু কিন্তু এটা আপোনাৰ কথা নিজৰ আছে imperfect is the way to become perfect আপোনাক কেতিয়াও ভগৱানে পারফেক্ট বনাই পঠোৱা নাই you are imperfect that's why you are perfect রাইট আৰু বস্তুটো কি হয় আমি যেতিয়া আমি নিজৰ এক্টিভিটিজ বোৰ চেঞ্জ কৰিম নিজৰ হ্যাবিট বোৰ চেঞ্জ কৰিম আমাৰ বডি বোৰ সব চেঞ্জ হৈ থাকে ৰেখা সব ফেশিয়াল আমি এক্সপ্ৰেশন যিমান সেইটো হয় আপোনাৰ যদি ফেস কাট এই ফেস কাটত আপোনাৰ এভৰি 3 to 4 ইয়াৰ্ছত চেঞ্জ হৈ থাকে আপুনি চাব পাৰে নিজৰ ফটোবোৰ
আপুনি নিজৰ ফটোবোৰ চাব পাৰে আপুনি 5 বছৰ আগৰ ফটো 6 বছৰ ফটো আৰু আজিৰ ভিতৰত বহুত ডিফাৰেন্স আছে আমি 10 বছৰ ফটোলৈ যাওক আৰু ডিফাৰেন্স আছে 10 বছৰ ফটোত যাওক আৰু ডিফাৰেন্স আছে এখানে কারণ যদি পুরোনো ফটো স্টাডি করা যায় ফেসবুক না আগৰ সব স্টাডি কৰি যাব লাগে yes নিট টেস্ট সাইকোলজি কি সব বহুত জানিব লাগে yes yes সো এসেসমেন্ট বহুত পার্টি মানে বলা আমি এখানে দিলে বাকি চাব লাগে okay তো এইখিনি মই জাস্ট সৰুকে কৰো আৰু এটা বস্তু আৰু এটা বডি ল্যাঙ্গুৱেজৰ এটা কথা কৈ দিছো যেতিয়া আপোনালোকে বহে নহয় প্ৰাঞ্জল need to cut back. Okay, আহিলো আজি জলমি ইমানতে থওঁ নহয় থৈ দিছো লাষ্ট এটা আছে বডি ল্যাঙ্গুৱেজৰ এটা বস্তু আছে সেইটো বহুত পুৰা পাৰফেক্ট মানে বানি ল'ব নহলে কৰিবলৈ দিগদাৰ হ'ব চক বডি ল্যাঙ্গুৱেজৰ এটা বস্তু আছে কি গম পায় নে যেতিয়া আপুনি মানুহজনৰ লগত কথা পাতিব বা যিকোনো এতিয়া আপোনালোকে কথা পাতে মই বডি ল্যাঙ্গুৱেজো দেখা পোৱা নাই কিন্তু আপুনি কিবা এটা মই কৈছো আপুনি ৰিসিভ কেতিয়া কৰিব যেতিয়া আপুনি ৰিসেপ্টেবল পজিশনত থাকিব দিগদাৰ দি আছে ৰব নেটৱৰ্কটো অকমান দিগদাৰ দি আছে শুনি আছে নে মোৰ কথাটো শুনিছে শুনি আছো ৰেকৰ্ডিংটো বন্ধ হৈ গ'ল কাৰণে তো মই লাষ্ট এটা বস্তুই কৈ কেনে আপুনি চক এতিয়া মই যিখিনি কথা ক'লো আপোনালোকক মই বডি ল্যাঙ্গুৱেজ দেখা নাই কিন্তু এটা বস্তু মনত ৰাখিব যে আপুনি মই কিবা এটা কৈছো আপুনি কিবা এটা কৈছে মই ৰিসিভ কৰিবলৈ মই এস মানে এক্স এই বস্তুটো ৰিসিভ কৰিবৰ কাৰণে পজিশনত টপিকটো সঁচাকে ভাল লাগিছে আমি দিগদাৰ আছে মই চাওঁ লাষ্ট এটা লাইন মই ক'বৰ কাৰণে কৈছো যদি পাৰো নহলে মোৰ মানে নেটৱৰ্কে বৰ দিগদাৰ দি আছে নহলে নেক্সট ক্লাছত আমি কন্টিনিউ কৰিম নেক্সট শুনক মই জাস্ট এটা বস্তু আপোনাক কৈ দিছো যে আপোনালোকে যাকে কথা নকক কি নকক মানুহজন আপুনি যিখিনি কথা কৈছে তেওঁ ৰিসিভ কৰিব লাগিব না আপুনি তেওঁ ৰিসিপ্টেবল পজিশন ৰাখিব এতিয়া চক মই নেটটো চেঞ্জ কৰি লৈছো বেলেগ এটা লগাইছো ৰব এতিয়া আহিছে নে আহিছে কিন্তু আন্ধাৰ ভয়েসটো দিগদাৰ দিছে ন মই নেটৱৰ্ক মানে বেলেগ এটা মোবাইলত চেঞ্জ কৰি ললো মানে বিশেষৰ পৰা লৈ লৈছো মোৰটো ভয়েসটো ঠিকে আছে পিকচাৰটো অহা নাই তোমাৰ না পিকচাৰ মই পিকচাৰটো দেখুৱা নাই বাৰু পিকচাৰ নহাকে আপুনি জাস্ট কথাটো শুনক মই নেটৱৰ্কৰ দিগদাৰ কাৰণে বাৰু পিকচাৰ কৰা নাই সো এতিয়া মানে কি হয় যেতিয়া কোৱাক কিবা এটা ক'ব আপুনি এই মানুহজনে আপুনি বস্তুটো কথাখিনি ৰিসিভ কৰিব লাগিব ৰিসিভ কৰিব লাগিলে এটা বডি ল্যাঙ্গুৱেজ আপুনি চাই ল'ব এটো কি গম পায় নে মানুহজনে ক্লোজ আৰ্ম হৈ আছে নেকি যদি এটা মই কথাবোৰ কৈ আছো আপোনালোকৰ মাজত যদি কোনোবাই হাত দুখন এনেকে দুইফালে যদি ধৰি ৰাখি আছে এইটো পজিশন বুজিবলৈ ইজি ইম্পৰ্টেন্ট এটা হয় স্কিল হয় দিগদাৰ দিছে ন কি ক'ব মানে কিবা লাগি গৈছে একো নাই আমি নেক্সট ক্লাছত কৰিম তো আজি আমি এই টপিকটো যোনটো বডি ল্যাঙ্গুৱেজ হ'ল সেই টপিকটো আমি এই বস্তুটো মানে সেলছৰ লগত অকল প্ৰডাক্ট নলেজ নহয় আমাৰ এটা সাকসেসফুলৰ কাৰণে কি হয় না উইল টপিক আমাক লৈ আজি বস্তুটো ওলালে আশা কৰো সবে উপকৃত লাভ তো
আহিল নেকি বাঙালী নেটৱৰ্কৰ কাৰণে অকণ মই লাষ্টৰ পৰ্যন্ত ক'ব নোৱাৰিলো নেক্সট সেশনত মই একো নাই। আপোনালোকক কৈ দিম বাৰু আমি কৰিম হা? নেক্সট আমি টপিক মানে কি সাইকোলজি আৰু এই যে বডি ল্যাঙ্গুৱেজৰ আৰু কেইটামান টপিক আছে আমি টাচ কৰিবলৈ চেষ্টা কৰিম আপোনালোক Okay, উপকৃত হ'বলৈ আৰু সো হেভ এ Okay, good night, friends. Sorry for the interaction. Okay, good night. I mean, now fine. Okay, good night, friends. Wow, really. Okay, good night, friends. Good night. Really, I take my blue, huh?